নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আমাৰ চেনেল সাধনা গৃহলৈ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ আপোনালোকলৈ এটা ভিডিঅ' যিটো হ'ব ইণ্ডিয়ান পলিটিৰ ওপৰত। ইণ্ডিয়ান পলিটিৰ আমি এম লক্ষ্মীকান্তৰ ছাবজেক্ট চেপ্টাৰ ৱাইজ যোনখিনি চেপ্টাৰ ৱাইজ আমি পঢ়িবলৈ চেষ্টা কৰিম। এম লক্ষ্মীকান্তৰ প্ৰথম চেপ্টাৰটো হৈছে হিষ্টৰিকেল বেকগ্ৰাউণ্ড। ইয়াৰে মই নোট বনাই লৈছোঁ আৰু আপোনালোকক লগতে মই এক্সপ্লেইনো কৰিছোঁ। আমাৰ ইণ্ডিয়ান পলিটিত বিশেষকৈ আমি ইণ্ডিয়ান কনষ্টিটিউশ্যনেই পঢ়োঁ, হয়নে? কনষ্টিটিউশ্যনখনেই মেইন হয়, তাৰে কি প্ৰভিজন আছে, কি চিডিউলছ আছে, কোনটো আৰ্টিকেল ইম্পৰ্টেণ্ট হয়, হয়নে? কোনখিনি পাৰ্টছত কি বস্তু আছে, ফাণ্ডামেণ্টেল ৰাইটছ, DPSP, ফাণ্ডামেণ্টেল ৰাইটছক কেনেকৈ ক্লেইম কৰিব পাৰি, কি কৰিব পাৰি, গোটেইখিনি বস্তু। তাৰ আগতে আমাৰ ইণ্ডিয়ান পলিটিখননো কেনেকৈ বনিলেগৈ, হয়নে? হিষ্টৰিকেল বেকগ্ৰাউণ্ড আমি জানিব লাগিব। আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনখননো কেনেকৈ বনিলে, বৰ্তমানৰ আমি ইণ্ডিয়ান কনষ্টিটিউশ্যনখন কেনেকৈ পালোঁ, কি প্ৰক্ৰিয়াৰ মাজেৰে আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনখন লিখা গৈছিল, এই গোটেইখিনি বস্তু আমি চাব লাগিব। অতীত কালত কি আছিলে? অতীত কালততো এজন ৰজা আছিলে, হয়নে? এজন ৰজা আছিলে। ৰজাৰ পুতেকহেঁতে কি হ'ব পাৰিছিলে? ৰজা হ'ব পাৰিছিলে। এইটো কি আছিলে? এইটো এটা হেৰিডিটাৰী আছিলে, এইটো হয়নে? হেৰিডিটাৰী এটা ছিষ্টেম আছিলে, হয়নে? ইয়াৰে কোনো মানুহে চিলেক্ট কৰা নাছিলে, হয়নে? এতিয়া ৰজাৰ পাছত ৰজা হ'ব, এই ৰজাৰ পুতেক হ'ব ৰজা, আকৌ এই ৰজাজনৰ পুতেক হ'ব ৰজা, তেনেদৰে হৈ আছিলে। বেলেগ এজনে যদি ৰজা হ'ব বিচাৰিলেহেঁতেন তেতিয়া কি কৰিলেহেঁতেন? বেলেগ এজন যদি এজন মানুহ, এজন মানুহ, এজন এ মানুহ, এজন বি মানুহ যদি ৰজা হ'ব বিচাৰে কি কৰিব লাগিব? এ বিক হৰুৱাব লাগিব, হয়নে? হৰুৱাব লাগিব, যুদ্ধ কৰি হৰুৱাব লাগিব, তেতিয়াহে এ কি হ'ব পাৰিব? এ ৰজা হ'ব পাৰিব, হয়নে? গতিকে সেইটো আছিলে কি? এটা হেৰিডিটাৰী ছিষ্টেম। গতিকে আমাৰ ইণ্ডিয়াত হেৰিডিটাৰী ছিষ্টেম আছে জানো? নাই নহয়। এটা আমাৰ ইণ্ডিয়াখন কি এখন ৰিপাব্লিক হয়, হয়নে? উই দ্য পিপুল অফ ইণ্ডিয়া বা বাই দ্য পিপুল, ফৰ দ্য পিপুল, হয়নে? অফ দ্য পিপুল, হয়নে? হিষ্টৰিকেল বেকগ্ৰাউণ্ডৰ পৰা আমি চাব লাগিব আমাৰ ইণ্ডিয়াখন কিহে কলনাইজ কৰি থৈছিলে? ব্ৰিটিছসকলে কলনাইজ কৰি থৈছিলে। গতিকে ব্ৰিটিছসকল আহিছিলে, ব্ৰিটিছসকলে আমাৰ ইণ্ডিয়াখন চলাবলৈ বিভিন্ন ধৰণৰ এক্ট প্ৰণয়ন কৰিছিলে। সেই এক্টখিনিৰ পৰা আমাৰ যোনখন কনষ্টিটিউশ্যনখন, আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনখন ইনফ্লুৱেঞ্চ হৈছিলে, হয়নে? ইমান বছৰ ধৰি, 200 বছৰ ধৰি যদি আপোনাক কোনোবাই কি কৰি ৰাখে, 200-300 বছৰ ধৰি আপোনাক কোনোবাই যদি ৰাজত্ব কৰি ৰাখে, তাৰ ইনফ্লুৱেঞ্চটো পৰিব, হয়নে? এতিয়া গতিকে আমাৰ ব্ৰিটিছৰ ইনফ্লুৱেঞ্চ পৰিছে। গতিকে আমাৰ যোনটো ইংলিছ কওঁ, আমাৰ ইংলিছটো কি ব্ৰিটিছ ইংলিছ হয়, আমেৰিকান ইংলিছটো নহয়, হয়নে? কাৰণ কেলৈ? ব্ৰিটিছে আমাক কলনাইজ কৰিছিলে। হিষ্টৰিকেল বেকগ্ৰাউণ্ডত আমি প্ৰথম চাব লাগিব কোম্পেনী ৰোল, হয়নে? কোম্পেনী মানে কি? ইষ্ট ইণ্ডিয়া কোম্পেনী। 1858 চনৰ আগৰ সময়খিনি, হয়নে? 1873 পৰা 1858 লৈকে, হয়নে? এই সময়ছোৱাক কি বুলি কোৱা হয়? 1858 আগৰ এই সময়ছোৱাক কি বুলি কোৱা হয়? কোম্পেনী ৰুল। মানে ইয়াতে ইষ্ট ইণ্ডিয়া কোম্পেনীৰ মহত্বটো বেছি আছিলে। তাৰ পাছত কি হৈ গ'ল? ক্ৰাউন ৰুল, মানে যোনখিনি ৰাণী এলিজাবেথৰ আণ্ডাৰত গুচি গ'ল। প্ৰথম তেওঁলোকে যোনখন এক্ট প্ৰণয়ন কৰিছিলে ইণ্ডিয়াক গভৰ্ণ কৰিবলৈ, সেইখন হৈছে ৰেগুলেটিং এক্ট। ৰেগুলেটিং এক্টৰ মতে কি কৰিছিলে? তেতিয়া কিছুমান প্ৰভিন্স আছিলে, হয়নে? যেনেকৈ বেংগল প্ৰভিন্স, মাদ্ৰাছ প্ৰভিন্স, হয়নে? এনেকৈ কলকাতা প্ৰভিন্স, তেনেকৈ কেইটামান প্ৰভিন্স আছিলে। সেই প্ৰভিন্সকেইটাৰ গোটেইকেইজন মানুহকে কলকাতা নহয়, বেংগল প্ৰভিন্স, মাদ্ৰাছ প্ৰভিন্স, তেনেদৰে প্ৰভিন্স কেইটামান বনাই থোৱা আছিলে। আৰু প্ৰভিন্সৰ এটা অট'নমি দি থোৱা আছিলে। বেংগলৰ গভৰ্ণৰজনে বেংগল জেগাডোখৰ চাব, মাদ্ৰাছৰ গভৰ্ণৰজনে মাদ্ৰাছ জেগাডোখৰ চাব, তেনেদৰে এডোখৰ জেগা বনাই থৈছিলে। তাৰপিছত কি কৰিলে? গভৰ্ণৰ অফ বেংগল 1873 চনত কি কৰিলে? 1873 চনত তেওঁলোকে ৰেগুলেটিং এক্ট নামেৰে এখন এক্ট উলিয়ালে, হয়নে? ৰেগুলেটিং এক্ট নামে এখন এক্ট উলিয়ালে। আৰু যোনজন গভৰ্ণৰ অফ বেংগল আছিলে, সেইজনক কি কৰিলে? গভৰ্ণৰ জেনেৰেল অফ বেংগল বনাই দিলে, মানে গভৰ্ণৰ জেনেৰেল অফ বেংগল। মানে কি? বাকীকেইটা পোষ্টত থাকি এই পোষ্টটো অকণমান আগবঢ়াই দিলে। যেনেদৰে কি হয়, আমাৰ প্ৰমোশ্যন হয় ন, তেনেকৈ প্ৰমোশ্যন হোৱাৰ নিচিনাকৈ, তেনেদৰে SI পৰা ইনস্পেক্টৰ হ'ব, হয়নে? তেনেদৰে প্ৰমোশ্যন হোৱাৰ নিচিনাকৈ এই গভৰ্ণৰ অফ বেংগল পোষ্টটো কি কৰিলে? গভৰ্ণৰ জেনেৰেল অফ বেংগল পোষ্ট নামটো চেঞ্জ কৰি দিলে আৰু লগতে তাৰ পাৱাৰ অলপো বঢ়াই দিলে। ইয়াৰ ফাৰ্ষ্টজন কোন আছিলে? ৱাৰেন হেষ্টিং আছিলে। ৱাৰেন হেষ্টিং আছিলে প্ৰথম গভৰ্ণৰ জেনেৰেল অফ বেংগল।
সো এক্সিকিউটিভ এখন কাউন্সিলো বনালে 4জন মেম্বাৰ থাকিব তাতে হয়নে আৰু এই যোনটো এক্ট আছিল ইয়াৰ মতে কি হল এখন দেশক যদি তুমি গভৰ্ণ কৰিব বিচাৰ তাতে ৰুল ৰেগুলেশন মেইনটেইনৰ কাৰণে হয়নে ল মেইনটেইনৰ কাৰণে এখন কি লাগিব সুপ্ৰিম কোৰ্ট লাগিব গতিকে গোটেই দেশখনৰ বাবে এখন কোৰ্ট বনালে কোৰ্ট সুপ্ৰিম কোৰ্ট বনালে কোৰ্ট বনাব কাৰণ গভৰ্ণৰ জেনেৰেল বেংগলজন কোৰ হয় বেংগলত আছে বেংগল মানে কি কলকাতাত আছে হয়নে ওয়েস্ট বেংগলত আছে ওই বেংগল এৰিয়াটোত আছে গতিকে সুপ্ৰিম কোৰ্টত কোৰ্ট বনাব কাৰণ কেলে তেওঁ পাৱাৰটো বহাই দিলে না গতিকে সুপ্ৰিম কোৰ্টটো কোৰ্ট বনাব কলকাতাত বনাইছে হয়নে কলকাতাত বনাইছে 1774 ত বনাইছে সো কোম্পানী অফিচিয়েল বেন ফ্ৰম প্ৰাইভেট ট্ৰেড গতিকে এই ট্ৰেড মতে কি কৰিলে প্ৰাইভেট ট্ৰেড কৰিব নিব কোনোবাই যদি আমাৰ যেনেকৈ বৰ্তমান কোনোবা এজন কি হয় কোনোবা এজন ইম্পৰ্টেন্ট পোষ্টত যদি থাকে তেনজৰে যদি আমাৰ সিএম জনে কোন ধৰণৰ বেলেগ পোষ্ট গ্ৰহণ কৰিব নিব তেনদৰে এডভোকেট জেনেৰেল যদি এজন থাকে এডভোকেট জেনেৰেল কোন ধৰণৰ পাব্লিক অফিস হোল্ড কৰিব নহব তেনে থাকে নহয় কোন এজন ব্যক্তিয়ে পাব্লিক অফিস হোল্ড কৰিব নহব হয়নে তেতিয়াহে তেওঁ কি হ'ব পাৰিব সেই দায়িত্বটো পালন কৰিব পাৰিব তেনদৰে ইয়াতো কোম্পানী অফিচিয়েল বিলাকক কি হয় প্ৰাইভেট কোনো ধৰণৰ ট্ৰেড কৰিবলৈ মানা কৰিল মানে কোন ধৰণৰ প্ৰাইভেট অফিস বা পাব্লিক অফিস দুটা পাব্লিক অফিস তেনদৰে মানে কি তেওঁ যদি মানে কি প্ৰাইভেট ট্ৰেড যোনটো হয় এই ট্ৰেডটো বন্ধ কৰি দিলে পাব্লিক অফিস হলে তেওঁ পাব্লিকৰ যোনখিনি কাম আছে এই কামখিনি চাব লাগিব তাৰ পিছত আহিলে কি পিটছ ইণ্ডিয়া এক্ট গতিকে পিটছ ইণ্ডিয়া এক্টে কি কৰিলে ডুৱেল সিস্টেম এটা বনাই দিলে হয়নে ডুৱেল সিস্টেম বনাই দিলে এস্টাবলিশড ডুৱেল কন্ট্ৰোল সিস্টেম তে কি কৰিলে তেওঁলোকে ভগাই ললে হয়নে ভগাই কি ললে এটা বনালে বোৰ্ড অফ কন্ট্ৰোল মানে বোৰ্ড অফ কন্ট্ৰোলটো কি চাব কোম্পানী যিমানখিনি পলিটিক্যাল এফেয়াৰ্স আছে গোটেই পলিটিক্যাল এফেয়াৰ্স খিনি চাব কোনে বোৰ্ড অফ কন্ট্ৰোলে চাব পলিটিক্যাল এফেয়াৰ ইয়াতে কেনেকৈ মনত ৰাখিব পাৰে কন্ট্ৰোল কোনে কৰে পলিটিচিয়ানসকলে কন্ট্ৰোল নকৰে জানো গতিকে বোৰ্ড অফ কন্ট্ৰোলটো কি হ'ব পলিটিক্যাল এফেয়াৰ্স আৰু কোৰ্ট অফ ডাইৰেক্টৰ যেনেকৈ এটা কি হয় এটা কোম্পানী বোৰ্ড অফ ডাইৰেক্টৰ থাকে নহয় যেনেকৈ কোৰ্ট অফ ডাইৰেক্টৰটো কি হ'ব নহ'লে কমাৰ্চিয়েল এক্টিভিটি গতিকে কমাৰ্চিয়েল এক্টিভিটিত মানে কি হয় যেনেকৈ এতিয়া আমাৰ ডিষ্ট্ৰিক্টত থাকে এজন ডিসি থাকে আৰু এজন এসপি থাকে এসপি জনে কি চাই ল এণ্ড অৰ্ডাৰ চাই ডিসি জনে কি চাই এডমিনিষ্ট্ৰেটিভ যোনখিনি বস্তু আছে সেইখিনি বস্তু চাই তেনদৰে মানে ভগাই দিছে গতিকে দেখিছানে এই বস্তুৰ পৰা আমাৰ এতিয়া বৰ্তমানৰ যোনটো কনষ্টিটিউচনৰ যোনটো প্ৰভিজন আছে যেনে ডিসি জনে কি চাব মানে কি আমাৰ এডমিনিষ্ট্ৰেশ্যনৰ কিমান ইনফ্লুৱেঞ্চ আছে চোৱা হয়নে ডিসি জনে কি চাব এডমিনিষ্ট্ৰেটিভ ৱৰ্কখিনি চাব এসপি জনে কি চাব ল এণ্ড অৰ্ডাৰ মেইনটেইন কৰিব ডিষ্ট্ৰিক্টখনৰ হয়নে এই গোটেইখিনি বস্তু কি আছে মানে কি ইনফ্লুৱেঞ্চ হৈছে আমাৰ দেশখন ইয়াৰ পৰা ইনফ্লুৱেঞ্চ হৈছে আপুনি এইবিলাক ক্ষেত্ৰৰ পৰা আমি ধৰিব পাৰোঁ তাৰ পিছত আহিলে কি চাৰ্টাৰ এক্ট তাৰ পিছত আহিলে চাৰ্টাৰ এক্ট 1813 গতিকে 1813 এখন চাৰ্টাৰ এক্ট আহিলে ইয়াতে কি কৰিলে তাৰ আগলৈকে যোনখিনি ইউৰোপিয়ান বস্তুখিনি আছিলে ইউৰোপিয়ান কোম্পানীবিলাক কি হৈছিলে ইউৰোপিয়ান কোম্পানীবিলাক আহি পিনি ব্ৰিটেইনৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বাহিৰে বেলেগ কোনো কোম্পানী আহি পিনি ইয়াতে মানে কি ট্ৰেড কৰিব পৰা নাছিলে ইষ্ট ইণ্ডিয়া কোম্পানী এটা কোম্পানীহে হয় ক'ৰ কোম্পানী হয় গ্ৰেট ব্ৰিটেইনৰ কোম্পানী হয় হয়নে গ্ৰেট ব্ৰিটেইনৰ কোম্পানী ইষ্ট ইণ্ডিয়া কোম্পানীহে ইণ্ডিয়াত কেৱল কি কৰিব পাৰিছিলে কেৱল ট্ৰেড কৰিব পাৰিছিলে ব্যৱসায় কৰিব পাৰিছিলে তাৰ বাহিৰে কোনো কোম্পানী আহিব পৰা নাছিলে কিন্তু এই যোনটো ট্ৰেড মনোপলি হয় ট্ৰেড মনোপলিটো অঁতৰাই দিলে ইষ্ট ইণ্ডিয়া কোম্পানীৰ যোনটো ট্ৰেড মনোপলি হয় ইণ্ডিয়াত মানে কি গ্ৰেট ব্ৰিটেইনৰ বেলেগ কোম্পানীবিলাক আহিও মানে এতিয়া ইণ্ডিয়াত কি কৰিব পাৰিব তেওঁলোকে বিজনেছ কৰিব পাৰিব হৈ গ'ল তাৰপিছত কি কৰিলে মিছনেৰীসকলক আহিবলৈ এলাউ কৰিলে 1813 চনত মিছনাৰী মানে কি যোনখিনি কেথলিক হয়নে খ্ৰীষ্টিয়ান ধৰ্ম যোনে কি কৰে খ্ৰীষ্টিয়ান ধৰ্ম যোনে প্ৰচাৰ কৰে হয়নে যেনেকৈ আমাৰ হিন্দু ধৰ্মৰ যিসকল বাবাসকল ফেক বাবাৰ কথা কোৱা নাই মই যোনখিনি দৰাচলতে মানে কি পূজাৰীসকল তেওঁলোকে মানে কি ধৰ্মটো প্ৰচাৰ কৰে আমাৰ অসমৰ ক্ষেত্ৰত যেনেকৈ আমাৰ মহাপুৰুষ শংকৰদেৱ মাধৱদেৱ তেওঁলোকে ধৰ্ম প্ৰচাৰ কৰিছিলে হয়নে গৌতম বুদ্ধা ধৰ্ম প্ৰচাৰ কৰিছিলে তেওঁলোকৰ নিচিনা মানুহখিনি তেওঁলোকৰ যোনখিনি ধৰ্ম প্ৰচাৰ কৰে যেনে খ্ৰীষ্টিয়ানৰ কি জিজাছৰ পৰা ধৰ্মটো আহিলে আৰু ধৰ্মটো কোনে প্ৰচাৰ কৰিব তেওঁলোকক প্ৰচাৰ কৰা মানুহখিনি কি বুলি কোৱা হৈছিলে মিছনাৰী বুলি কোৱা হৈছিলে যেনে শ্ৰীমন্ত শংকৰদেৱে একশৰণ নাম ধৰ্মটো বনালে আৰু তেওঁলোকৰ ভক্তসকলে কি কৰিলে একশৰণ নাম ধৰ্ম প্ৰচাৰ কৰিলে হয়নে তেনেদৰে মিছনাৰীসকলক আহিবলৈ এলাউ কেতিয়া কৰিলে 1813 চনত কৰিলে হ'ল তাৰপিছতে চাৰ্টাৰ এক্ট 1833 আহিলে
এইখিনি বস্তু ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ ইমান ৰিলেটেড নহয়, গতিকে মই একদম শ্বৰ্টলি বনাই দিছোঁ নোটটো। ইম্পৰ্টেণ্ট যোনবিলাক পইণ্ট চাবলগীয়া সেই পইণ্টকেইটাহে বনাইছোঁ। তাৰপিছতে কি কৰিলে চোৱা, চাৰ্টাৰ এক্ট 1833 কি কৰিলে, গভৰ্ণৰ জেনেৰেল অফ কি আছিলে, বেংগল আছিলে, গতিকে এতিয়া কি কৰিলে, গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া কৰি দিলে। মানে কি হ'ল, গভৰ্ণৰ বেংগলৰ যোনজন গভৰ্ণৰ আছে তেওঁ মানে পাৱাৰ বহুত বঢ়াই বঢ়াই গৈ আছে। প্ৰথম কি বনালে, গভৰ্ণৰ জেনেৰেল অফ বেংগল, তাৰপিছত কি বনালে, গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া। গতিকে ইণ্ডিয়াৰ ভিতৰত যিমানকেইটা ব্ৰিটিছ প্ৰভিন্স থাকিব, সেই গোটেই প্ৰভিন্সৰ হয়নে, প্ৰভিন্সৰ মালিক কোন হ'ব, এতিয়া প্ৰভিন্সৰ হেড কোন হ'ব, নহ'লে গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া হ'ব। গতিকে বেংগলৰ যোনজন গভৰ্ণৰ আছিলে তেওঁ পাৱাৰটো বহুত বঢ়াই দিলে, হয়নে। প্ৰথম কোন আছিলে, লৰ্ড উইলিয়াম বেণ্টিংক, হয়নে, তেওঁ কি আছিলে, গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া আছিলে প্ৰথমজন। আৰু তাৰপিছত কি কৰিলে, কোম্পেনী ইন ডেট এজ কমাৰ্চিয়েল বডি। 1833 চনত কি কৰিলে, তেওঁলোকৰ যোনটো কমাৰ্চিয়েল বডি আছিলে, কমাৰ্চিয়েল বডি মানে কি, তেওঁলোকে এতিয়াতো বৰ্তমান কি আছিলে, তেওঁলোকে বেপাৰ কৰিবলৈ আহিছিলে ইণ্ডিয়াত। বেপাৰ কৰাৰ পিছত তেওঁলোকে ইণ্টাৰনেল আমাৰ যোনটো অস্থিৰতা আছিলে, অস্থিৰতাৰ সুযোগ লৈ পিনি এডমিনিষ্ট্ৰেশ্যনটো লৈ ল'লে তেওঁলোকৰ হাতলৈ। তেওঁলোকে এডমিনিষ্ট্ৰেশ্যনো চলাই আছিলে, বজাৰো চলাই আছিলে। গতিকে ইষ্ট ইণ্ডিয়া কোম্পানী কি কৰিলে, ইষ্ট ইণ্ডিয়া কোম্পানীয়ে, কাৰণ কেলৈ তেওঁলোকৰ কি হ'ল, 1813 চনত কি হ'ল, তেওঁলোকৰ ট্ৰেড মনোপলিটো নাইকিয়া হৈ গ'ল না, কথাটো গম পাইছা না। ট্ৰেড মনোপলিটো নাইকিয়া হৈ যোৱাৰ লগে লগে কি হ'ল, সেই ব্ৰিটেইনৰ পৰা বেলেগ বেলেগ কোম্পানী আহিটো ইয়াতে বিজনেছ কৰিবলৈ আৰম্ভ কৰিলে। গতিকে বাকীবিলাক বিজনেছ কৰি যিহেতু তেওঁলোকৰ কি হ'ল, কম্পিটিশ্যন আহি গ'ল না, বস্তুটো গম পাইছা নাই, কম্পিটিশ্যন আহি গ'ল, বিভিন্ন ধৰণৰ কোম্পানীবিলাক আহি ইয়াত বিজনেছ কৰিব ধৰিলে। গতিকে তেওঁলোকে কি ভাবিলে, আমাৰ লগততো যোনটো এডমিনিষ্ট্ৰেটিভ আমাৰ যোনটো পাৱাৰ, সেই যোনটো এডমিনিষ্ট্ৰেটিভ পাৱাৰটো আছে আমাৰ, গতিকে আমি ট্ৰেড নকৰোঁ, আমি এডমিনিষ্ট্ৰেশ্যন কৰোঁ। কাৰণ কেলৈ, কোম্পানীবিলাক আহিব, টেক্স ল'ব কোনে, ইষ্ট ইণ্ডিয়া কোম্পানীয়ে টেক্স ল'ব। ইণ্ডিয়াত এডমিনিষ্ট্ৰেশ্যন কোনে চলাই আছে, ইষ্ট ইণ্ডিয়া কোম্পানীয়ে চলাই আছে। বাকীবিলাক ব্ৰিটিছৰ বাকীবিলাক কোম্পানীৰ পৰা টেক্স কোনে ল'ব, ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ল'ব। গতিকে তেওঁলোকে কি হ'ল, যা আমি বিজনেছ নকৰোঁ আৰু আমি এডমিনিষ্ট্ৰেশ্যনটোৱে চাম। গতিকে তেওঁলোকে কমাৰ্চিয়েল বডিটো আঁতৰাই দিলে আৰু অকল পলিটিকেল এফেয়াৰ্ছক এডমিনিষ্ট্ৰেশ্যন হৈ গোটেইখিনি বস্তু তেওঁলোকে চাব ধৰিলে। 1833 চনৰ যোনখন এক্ট আছিলে সেইখনৰ মতে কি বনাইছিলে, এখন ল কমিশ্যন বনাইছিলে। ল কমিশ্যনৰ চেয়াৰমেন কোন আছিলে, লৰ্ড মেকুলে। হৈ গ'ল এইটো। তাৰপিছত আহিলে চাৰ্টাৰ এক্ট 1853। গতিকে চাৰ্টাৰ এক্ট 1853 কি কৰিলে, লেজিছলেটিভ এণ্ড এক্সিকিউটিভ ছেপাৰেট ফ্ৰম ইটছ আদাৰ। গতিকে প্ৰথম কি আছিলে, লেজিছলেটিভ আৰু এক্সিকিউটিভ মানে কি, এতিয়া আমাৰ ইণ্ডিয়াত কি হয়, আমাৰ ইণ্ডিয়াত এখন পাৰ্লিয়ামেণ্ট আছে, পাৰ্লিয়ামেণ্টত লোকসভা আছে, ৰাজ্যসভা আছে, হয়নে। ইণ্ডিয়াৰ উদাহৰণটো ল'ম, অসমৰ উদাহৰণটো। অসমৰ উদাহৰণটো কি, এখন আছে তোমাৰ বিধানসভা, হয়নে, বিধানসভা আছে, বিধানসভা আছে। বিধানসভাৰ যোনখিনি বিধানসভাৰ মানুহখিনি কি বুলি কোৱা হয়, MLA বুলি কোৱা হয়, হয়নে। এই MLA খিনিৰ পৰা এজন কি হ'ব, যোনজন মেজৰিটি থাকিব, মেজৰিটি থকাজন কি হ'ব, CM হ'ব। এতিয়াতো ইলেকশ্যন হৈ গৈছে, এতিয়াতো CM হ'ব, মানে CM কোন হ'ব এতিয়া, কোন সেইটো দেখা যাব আৰু ন, 12 তাৰিখে শপত গ্ৰহণ কৰিব, কোন CM হয় দেখা যাব। অভিয়াছলি হিমন্ত বিশ্ব শৰ্মাই নিশ্চয় হ'ব, এনেও মামাই CM হ'ব আৰু ন। গতিকে CM এজন হ'ব, আৰু CM এ মন্ত্ৰী কাক বাচিব, ইয়াৰ পৰা মন্ত্ৰীখিনি বাচিব, হয়নে, ইয়াৰ পৰা মিনিষ্টাৰ বাচিব। এই যোনখিনি CM আৰু মিনিষ্টাৰখিনিক লৈ পিনি কি হ'ব, এক্সিকিউটিভ গঠন হ'ব, হয়নে। ইয়াৰ আগতে লেজিছলেচাৰ আৰু এক্সিকিউটিভটো একেটাই হৈ আছিলে, মানে এই MLA যোনখিনি বিধানসভাৰ MLA খিনি আছিলে সেইখিনি লেজিছলেচাৰ মানে কি, আইন প্ৰণয়নো কৰিছিলে আৰু আইন ইমপ্লিমেণ্টো কোনে কৰিছিলে, এই MLA খিনিয়ে কৰি আছিলে, মানে তেনেকুৱা ধৰণে এজন মানুহে কৰি আছিলে। কথাটো গম পাইছা, মানে কি, এজন যেনিবা তোমাৰ DC আছে, DC জনে তোমাৰ আইন প্ৰণয়নো কৰিছে আৰু আইন ইমপ্লিমেণ্টো কৰিছে, তেনেকুৱা দুটা বস্তু। মানে কি, DC জনে এডমিনিষ্ট্ৰেশ্যন ৱৰ্কটো চাই আছিলে, যেনিবা ল এণ্ড অৰ্ডাৰটো চাই আছে, দুইজনে একেটা বস্তুৱে চাই আছিলে। এতিয়া কি, তাৰপিছত কি কৰিলে, ছেপাৰেট কৰি দিলে। এতিয়া আমাৰ অসমতো ছেপাৰেট নহয়, ইণ্ডিয়াৰ ক্ষেত্ৰতো ছেপাৰেট, হয়নে। পাৰ্লিয়ামেণ্টটো MP খিনি এক্সট্ৰা, আৰু MPৰ পৰা কি বাছে, মিনিষ্টাৰ বাছে, হয়নে। অপেন কম্পিটিশ্যন, হয়নে। এতিয়া যেনেকৈ আমাৰ এতিয়া APSC এক্সাম পাতে, UPSC এক্সাম পাতে, তেনেদৰে তেতিয়া অপেন কম্পিটিশ্যন হ'ল। আৰু তাৰ আগলৈকে ব্ৰিটিছৰ মানুহখিনিকে অকল ইণ্ডিয়ান চিভিল ছাৰ্ভিচত কাম কৰিবলৈ সুবিধা পাইছিলে। তেতিয়া 1853 চনৰ পৰা কি কৰিলে, অপেন কৰিলে চবৰ কাৰণে। কিন্তু এক্সামটো ক'ত হৈছিলে, এক্সামটো লণ্ডনত হৈছিলে। মানে তুমি একদম ধনী ঘৰৰ মানুহ হ'ব লাগিব তেতিয়াৰ যুগতো তুমি কি হ'ব লাগিব, ব্ৰিটিছৰ আণ্ডাৰত কৰা চৰকাৰী কোনোবা হ'ব লাগিব, নহ'লে প্ৰিন্সলি কোনোবা ষ্টেটৰ প্ৰিন্সলি ৰজাৰ তুমি পুত্ৰ হ'ব লাগিব, নহ'লে ডাঙৰ কি হ'ব লাগিব, জমিনদাৰৰ তুমি পুত্ৰ হ'ব লাগিব। তেতিয়াহে তুমি কি কৰিব পাৰিবা, তুমি লণ্ডনত গৈ এক্সাম দিব লাগিব না। তুমি লণ্ডনটো তেতিয়া কিমান দূৰ, তেতিয়াৰ দিনততো কি ট্ৰেইন সেইবিলাকহে আছিলে। কিমান দূৰ যাব লাগিব তুমি লণ্ডনত গৈ তুমি এক্সাম দিব লাগিব, হয়নে। পাছ কৰাবা নকৰা তাও ঠিক নাই, কিমান টকা বা লাগিব তেতিয়াৰ দিনত,
তেতিয়া দিনততো আৰু এক্সপেন্সিভ আছিলে না লণ্ডন যাবলৈ এতিয়া বৰ্তমান তুমি ফ্লাইটত যে টকাত গৈ পাইছিলা তেতিয়া চাগে সেই সময়ত চাগে কিমান খৰচ হৈছিলে পাত্তা নাই লণ্ডনত এক্সাম হৈছিলে 1855 চনত প্ৰথম হৈছিলে হয়নে প্ৰথম কোনে পাইছিলে আমাৰ ইণ্ডিয়াৰ পৰা প্ৰথম 1864 ত পাইছিলে নেকি প্ৰথম কোনে পাইছিলে তোমালোকে কমেণ্টত মোক জনাবা হা মই ৰবীন্দ্ৰনাথ ঠাকুৰৰ ককায়েক বা ভায়েকে কোনোবাই পাইছিলে মই হিন্ট এটা দি দিছোঁ ফেজ 2ত কি হ'ব এতিয়া ক্ৰাউন ৰুল গতিকে ক্ৰাউন ৰুলত কি 1858 পৰা 1947 চনলৈকে ক্ৰাউন ৰুল হৈ গ'ল কি কাৰণে ক্ৰাউন ৰুল হ'ল কি কাৰণে চেপই মিউটিনি হৈছিলে হয়নে চেপই মিউটিনি হোৱাৰ কাৰণে বহুত অৰাজকতা ইণ্ডিয়াত আৰম্ভ হৈ গৈছিলে সেইটো কাৰণে কি কৰিলে ক্ৰাউনৰ কি তাৰ ব্ৰিটিছৰ মানুহে ক'লে যে ইষ্ট ইণ্ডিয়া কোম্পানী এতিয়া এই দেশখন চম্ভালিব নোৱাৰিব কাৰণ কেলে বহুতখিনি কি হ'ল অৰাজকতা সৃষ্টি হৈ গ'ল কলনাইজ কৰি থৈছে পটককৈ যে ইষ্ট ইণ্ডিয়া কোম্পানী এটা কোম্পানীহে গোটেইটো ব্ৰিটেইনৰ দেশখনে সিহঁতক চলোৱা নাই এটা জাষ্ট ব্ৰিটেইনৰ এটা কোম্পানীহে ইণ্ডিয়াখন চলাই আছে গতিকে কোম্পানীয়ে হেণ্ডেল কৰিব নোৱাৰিব পাৰে হয়নে সেইকাৰণে কি কৰিলে ক্ৰাউনৰ আণ্ডাৰত ৰৈ গ'ল হয়নে তাৰে যোনটো লেজিসলেচাৰ মিনিষ্টাৰ হয়নে ৰাণীৰ আণ্ডাৰত আমাৰ ইণ্ডিয়াখন লৈ আনে মানে একদম পিয়'ৰ কলনাইজেশ্যন অফ ইণ্ডিয়া ইণ্ড অফ কোম্পানী ৰুল গতিকে কোম্পানী ৰুলটো শেষ কৰি দিলে ক্ৰাউনৰ আণ্ডাৰ কি কাৰণে হ'ল চেপই মিউটিনিৰ কাৰণে হ'ল ক্ৰাউন ৰুল ষ্টাৰ্টেড হয়নে ছেক্ৰেটাৰী অফ ষ্টেট ক্ৰিয়েটেড গতিকে এতিয়া বৰ্তমান ইষ্ট ইণ্ডিয়া কোম্পানীত থাকোঁতে ইষ্ট ইণ্ডিয়া কোম্পানী মানুহ এজনে হেড হৈ আছিলে আৰু তেওঁৱে সুপ্ৰিম আছিলে হয়নে যেনেকৈ গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়াজনে সুপ্ৰিম আছিলে গতিকে গভৰ্ণৰ জেনেৰেল ইণ্ডিয়া সুপ্ৰিম আছিলে কিন্তু বৰ্তমান কি হ'ল এতিয়া ক্ৰাউনৰ আণ্ডাৰত গ'লে ক্ৰাউনেতো ডাইৰেক্টটো দেশখন চাই নাথাকে না ইণ্ডিয়াৰ মানুহখিনিয়ে ইণ্ডিয়াত কি হৈছে কি নাই হোৱা গতিকে তেওঁ সেই দেশখন চাবলৈ এজন ছেক্ৰেটাৰী এপইণ্ট কৰিব লাগিব সেই ছেক্ৰেটাৰীজন কোন আছিলে ছেক্ৰেটাৰী অফ ষ্টেট ক্ৰিয়েট কৰিলে কিন্তু ছেক্ৰেটাৰীজন ক'ত থাকিব ছেক্ৰেটাৰীজন থাকিব লণ্ডনত এজন কেবিনেট মিনিষ্টাৰ হ'ব লাগিব হা কেবিনেট মিনিষ্টাৰ বা কোনোবা এটা মানে লেজিসলেচাৰ পাৰ্ট হ'ব লাগিব তেওঁক বনাব ছেক্ৰেটাৰী নিজে আমাৰ ইণ্ডিয়াত আহি পিনি চাই নাথাকে গতিকে ছেক্ৰেটাৰীজন থাকিব লণ্ডন আৰু যোনজন ইণ্ডিয়াত চোৱা চিতা কৰিব ইণ্ডিয়াত থাকিব ভাইচৰয় নামটো চেঞ্জ কৰিলে গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়াৰ পৰা কি কৰিলে ভাইচৰয় কৰিলে গতিকে ভাইচৰয়ে কাক ৰিপৰ্ট কৰিব ভাইচৰয়ে ৰিপৰ্ট কৰিব ছেক্ৰেটাৰী আৰু ছেক্ৰেটাৰীয়ে কাক ৰিপৰ্ট কৰিব ছেক্ৰেটাৰী ৰিপৰ্ট কৰিব ক্ৰাউনক কথাটো গম পালা ক্ৰাউনৰ অন বিহাফ অফ ক্ৰাউন কোনে কাম কৰিব ছেক্ৰেটাৰীয়ে অন বিহাফ অফ ছেক্ৰেটাৰী কোনে কাম কৰিব ভাইচৰয়ে গতিকে একদম হেড হৈছে ক্ৰাউন আৰু এতিয়া বৰ্তমান লেয়াৰ বাই লেয়াৰ আহি আছে হয়নে ফাৰ্ষ্ট কোন আছিলে লৰ্ড কেনিং আছিলে 1858ত লৰ্ড কেনিং হৈছিলে আৰু ভাইচৰয়ক হেল্প কৰিবলৈ ছেক্ৰেটাৰীক হেল্প কৰিবলৈ 15জনীয়া মেম্বাৰ এজন বনাই দিছিলে হয়নে অকলেতো ইমানখিনি কাম কৰিব নোৱাৰে তেওঁতো চব চোৱাচিতা কৰি নাথাকে তেওঁলোকে চাব আৰু ৰিপৰ্ট কৰিব ছেক্ৰেটাৰীক যে এনেকুৱা হৈছে ইণ্ডিয়াত এনেকুৱা কৰিব লাগে তাৰপিছত আহিলে ইণ্ডিয়ান কাউন্সিল এক্ট 1861 গতিকে ইণ্ডিয়ান কাউন্সিল এক্ট কেতিয়া আহিলে 1861ত আহিলে পৰ্টফলিঅ' চিষ্টেমটো আৰম্ভ কৰি দিলে হয়নে লৰ্ড কেনিং নমিনেটেড 3 ইণ্ডিয়ান তো বৰ্তমান কি 1861তে কিন্তু যোনজন লেজিসলেটিভ কাউন্সিললে 3জনক নমিনেট কৰিছিলে ইণ্ডিয়ান তাৰ আগলৈকে ইণ্ডিয়ান মানুহক নমিনেট কৰা নাছিলে সেইকেইজন কি ৰাজা অফ বেনাৰস মহাৰাজা পাটিয়ালা আৰু ছাৰ দিনাকাৰ ৰাও হয়নে ইণ্ডিয়ান এণ্টাৰ ইনটু ল মেকিং চিষ্টেম গতিকে ল মেকিং চিষ্টেমত সোমাইছে আৰু ইণ্ডিয়া মানুহ 3জন সোমাইছে কিন্তু সোমাইছে কোন চোৱা ৰাজা অফ বেনাৰস মহাৰাজা পাটিয়ালা মানে একদম হাই লেভেলৰ মানুহে সোমাইছে আমাৰ সাধাৰণ জনতা কিন্তু সোমাব পৰা নাই এতিয়ালৈকে একদম হাই লেভেলৰ মানুহ এজন ৰজা হয়নে এজন মহাৰাজা আৰু এজন ছাৰ দিনাকাৰ ৰাও ছাৰ মানে কি ছাৰটো কেলে কোৱা হৈছে ছাৰটো কোনে দিয়া উপাধি ছাৰটো দিছে কোনে ব্ৰিটিছসকলে দিছে মানে কি তেওঁ ব্ৰিটিছৰ আণ্ডাৰতে কৰা মানুহ কাৰণ দিনাকৰ ৰাওক কি কাৰণে দিছে ছাৰটো উপাধিটো কি কাৰণে দিছে ব্ৰিটিছে ভাল পাইছে চাগে তেওঁ সেইটো কাৰণে ছাৰটো পাতিছে আৰু ব্ৰিটিছে ভাল পাবলৈ কি কৰিব লাগিব ব্ৰিটিছৰ সপক্ষে কাম কৰিব লাগিব হয়নে ব্ৰিটিছৰ সপক্ষে কাম কৰিব লাগিব ব্ৰিটিছে ভাল পোৱা কাম কৰিব লাগিব তেতিয়াহে তোমাক ছাৰ উপাধিটো দিব হয়নে গতিকে ডাঙৰ হাই লেভেলৰ এতিয়ালৈকে হাই লেভেলৰ কথা হৈ আছে আৰু মানে একদম ডাঙৰ মানুহখিনিহে অকণমান ল মেকিং চিষ্টেম সোমাইছে আমাৰ জনসাধাৰণ আমি যদি সেইখিনি মত থাকিলে আমি একো পাত্তাই নাপালোহেঁতেন একদম ডাঙৰ ৰজা মহাৰাজা লেভেলৰ মানুহখিনিহে 3জন তাকো কেইজন সোমাইছে 3জনহে সোমাইছে হয়নে তাৰপিছত আহিলে ইণ্ডিয়ান কাউন্সিল এক্ট 1892 হয়নে ইয়াতে ইণ্ডিয়ান কাউন্সিল কি লেজিসলেটিভ কাউন্সিল যোনটো কাউন্সিল আছে এক্সপাণ্ড কৰিলে আৰু হেভ পাৱাৰ টু ডিছকাছ অন বাজেট
তাৰপিছত লেজিসলেটিভ কাউন্সিলত সোমাইছিলে, তিনিজন সোমাইছিলে, কিন্তু কোনো ধৰণৰ ডিছকাছ কৰিব দিয়া নাছিল যে বোলে ইণ্ডিয়াৰ কাৰণে বাজেটটো ইমান হ'ল, এইটো কাম আপোনালোকে কেলৈ কৰিছে, বাজেটটো বঢ়াব লাগে, কমাব লাগে, এইটো কামত বেছি গুৰুত্ব দিব লাগে, তেনেদৰে কোনো ধৰণৰ বাজেটৰ ওপৰত ডিছকাশ্যন কৰিবই দিয়া নাছিলে, এনেই সুমিয়াই থৈ দিছে আৰু তহঁতি সোমাই থাক আৰু তিনিটাক আমি মাতি দিলোঁ, নমিনেট কৰি দিলোঁ, তহঁতি লেজিসলেটিভ কাউন্সিলত বহি থাক, হয়নে? তাৰপিছত কি কৰিলে 1892 কি কৰিলে অলপ মানে বঢ়াইছে আৰু নাম্বাৰছটো বঢ়াইছে, অলপ নাম্বাৰটো বঢ়াই দিলে আৰু লগতে কি বাজেটৰ ওপৰত ডিছকাশ্যন কৰিব পৰা হৈ গ'ল আৰু তাৰপিছত আহিলে ইণ্ডিয়ান কাউন্সিল এক্ট 1909। ইণ্ডিয়ান কাউন্সিল এক্ট 1909ক কি বুলি জনা যায়, এইটো ইয়াত লিখা আছে মৰলে মিণ্টো, হয়নে? মৰলে মিণ্টো ৰিফৰ্মছ। মৰলে মিণ্টো বুলি কোৱা হয়, মৰলে কোন আছিলে, ছেক্ৰেটাৰী টু দ্য ষ্টেট আছিলে, আৰু লৰ্ড মিণ্টো কোন আছিলে, ভাইচৰয় আছিলে, হয়নে? ছেপাৰেট ইলেক্টৰেট ইন্ট্ৰডিউচ ফৰ মুছলিমছ, গতিকে মুছলিমসকলে ছেপাৰেট ইলেক্টৰেট পাই গ'ল। ছেপাৰেট ইলেক্টৰেট ইন্ট্ৰডিউচ ফৰ মুছলিম মানে ছেপাৰেট ইলেক্টৰেট মানে এনেকুৱা ধৰণৰ, এইটো এটা জেগা আছে, ইয়াতে কৈ দিলে যে ইয়াতে এজন মুছলিম উঠিব, ইয়াতে মুছলিম মানুহ বেছি আছে, মেজৰিটি আছে, গতিকে ইয়াৰ পৰা এজন মুছলিম উঠিব, ইয়াতে হিন্দু মানুহো আছে, হয়নে? ইয়াতে হিন্দু মানুহো আছে, ইয়াতে শিখ মানুহো আছে, ইয়াতে দলিত মানুহো আছে, চব মানুহ আছে, ইয়াতে চব মানুহ আছে, কিন্তু এই যোনজন ব্যক্তি উঠিব সেই ব্যক্তিজনক কোনে ভোট দিব পাৰিব, কেৱল মুছলিম মানুহখিনিয়ে ভোট দিব পাৰিব। তেনেদৰে এইডোখৰত ইয়াত হিন্দু মেজৰিটি আছে, ইয়াতে মুছলিম মানুহ আছে, শিখ মানুহ আছে, ইয়াতে হিন্দু মানুহ উঠিব বুলি কৈ দিলে, গতিকে এই যোনজন মানুহ আছে এই মানুহজনক কোনে ভোট দিব পাৰিব, কেৱল হিন্দু মানুহখিনিয়ে ভোট দিব পাৰিব। এইটো হৈছে কমিউনেল ইলেক্টৰেট, মানে ছেপাৰেট ইলেক্টৰেট বা কমিউনেল ইলেক্টৰেট। চেণ্ট্ৰেল লেজিসলেটিভ কাউন্সিল মেম্বাৰ 16ৰ পৰা 60 কৰি দিলে, হয়নে? চেণ্ট্ৰেল লেজিসলেটিভটো 16ৰ পৰা 60 জন কৰি দিলে। সত্যেন্দ্ৰ প্ৰসাদ সিনহা বিকেম ফাৰ্ষ্ট ইণ্ডিয়ান টু জইন দ্য ভাইচৰয় এক্সিকিউটিভ কাউন্সিল, গতিকে ভাইচৰয় যোনটো এক্সিকিউটিভ কাউন্সিল আছিলে, কাউন্সিলত প্ৰথমজন ইণ্ডিয়ান কাক লৈছিলে, সত্যেন্দ্ৰ প্ৰসাদ সিনহাক লৈছিলে, হয়নে? এইটো ক'লোৱে কেলে মৰলে মিণ্টো কোৱা হয়। লৰ্ড মৰলে আছিলে কি ছেক্ৰেটাৰী টু দ্য ষ্টেট, আৰু লৰ্ড মিণ্টো আছিলে ভাইচৰয়। গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919 ডাইৰেক্টৰী চিষ্টেম আনি দিলে, হয়নে? বাই কেমেৰেল লেজিসলেচাৰ আনি দিলে আৰু ডাইৰেক্টৰী চিষ্টেম। কেম ইনটু ফ'ৰ্চ 1921 চনতে এইটো কিন্তু কেম ইনটু ফ'ৰ্চ হৈছিল। চেণ্ট্ৰেল পাব্লিক ছাৰ্ভিচ কমিশ্যন আহিছে 1926 চনত, হয়নে? 1853 চনত এইটো অপেন কৰি দিলে চবৰ কাৰণে। 1855 চনত প্ৰথম এক্সাম পাতিলে, কিন্তু এতিয়ালৈকে আমাৰ ইণ্ডিয়াত চেণ্ট্ৰেল পাব্লিক ছাৰ্ভিচ কমিশ্যন পতা নাছিলে। তাৰপিছত 1926 চনতহে পাতিছেগৈ, চোৱা কিমান বছৰৰ পিছত পাতিছে, হয়নে? গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935, হয়নে? গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্টে কি কৰিলে, প্ৰভিন্সিয়েল অটনমি দি দিলে, হয়নে? প্ৰভিন্সিয়েল অটনমি দি দিলে মানে কি, আগতে কি আছিলে, আমি যেনেকৈ পাইছোঁ যে জেনেৰেলৰ আণ্ডাৰত গোটেইকেইটা প্ৰভিন্স দি দিছিলে, এতিয়া আকৌ প্ৰভিন্সিয়েল অটনমি আনি দিলে, প্ৰভিন্সৰ অটনমিটো অলপ বেছি হৈ গ'ল। ফেডাৰেল ষ্ট্ৰাকচাৰটো আনি দিলে, হয়নে? ফেডাৰেল ষ্ট্ৰাকচাৰ প্ৰপ'জ কৰি দিলে। তেনেদৰে কি তোমাৰ চেণ্ট্ৰেলত থাকিব UPSC, ষ্টেটত থাকিব কি PSC, গতিকে আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন, তেনেদৰে অৰুণাচল প্ৰদেশ পাব্লিক ছাৰ্ভিচ কমিশ্যন, তেনেকৈ মানে কি ষ্টেট ৱাইজো পাব্লিক ছাৰ্ভিচ কমিশ্যন থাকিব আৰু ইউনিয়নৰ পাব্লিক ছাৰ্ভিচ কমিশ্যন। RBI এষ্টাব্লিছ কৰিলে 1935 চনত, হয়নে? ফেডাৰেল কোৰ্ট এষ্টাব্লিছ কৰিলে 1937 চনত। তিনিখন লিষ্ট ইন্ট্ৰডিউচ কৰিলে। তিনিখন লিষ্ট মানে কি, আমাৰ যে ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ শিডিউল 5ত আৰু শিডিউল 7ত যে তিনিখন লিষ্ট আছে, সেই তিনিখন লিষ্ট ক'ৰ পৰা লোৱা হৈছে, নহ'লে লিষ্টকেইখন ক'ৰ পৰা লোৱা হৈছে, ইয়াৰ পৰাই লোৱা হৈছে। চোৱা 3 লিষ্ট ইন্ট্ৰডিউচ, ইয়াৰে অকল কনকাৰেণ্টখনে কিন্তু বেলেগ ক'ৰবাত লোৱা হৈছে, কনকাৰেণ্টখন বেলেগ ক'ৰবাত লৈছে, হয়নে? কনকাৰেণ্টখন বেলেগ ক'ৰবাত লৈছে, বাকী এই দুখন ইয়াৰ পৰাই ল'ব লাগিব। 3 লিষ্ট ইন্ট্ৰডিউচ মানে কি, কামবিলাক ভাগ বঢ়াই দিছে। এখন দেশত বিভিন্ন ধৰণৰ কাম থাকে, মানে এখন দেশত বিভিন্ন ধৰণৰ কাম থাকে, এখন দেশত বিভিন্ন ধৰণৰ কাম থাকে। এই গোটেই কামখিনি কি কৰিছে, আমাৰ দেশত এখন চেণ্ট্ৰেলৰ গভৰ্ণমেণ্ট আছে, এখন ষ্টেটৰ গভৰ্ণমেণ্ট আছে, গতিকে এই বস্তুখিনি ভগাই দিছে। এখিনি কামত কেৱল চেণ্টাৰে ল প্ৰণয়ন কৰিব পাৰিব, এখিনি কামত কেৱল ষ্টেটে ল প্ৰণয়ন কৰিব, এখিনি কাম আছে যোন দুইটাই ল প্ৰণয়ন কৰিব পাৰিব, হয়নে? এইখিনি হৈছে চেণ্টাৰ লিষ্ট, হয়নে? ইউনিয়ন লিষ্ট বুলি কোৱা হয়। এইখিনি হৈছে ষ্টেট লিষ্ট আৰু এইখিনি হৈছে কনকাৰেণ্ট লিষ্ট। এইখিনিত থকা আইটেমৰ ভিতৰত যদি কিবা এটা ওপৰত ল প্ৰণয়ন কৰিবলগীয়া হয়, দুইখনে কৰিব পাৰিব। কিন্তু যদি দুইখনে কৰি দিয়ে, চেণ্টাৰো কৰি দিলে ষ্টেটো কৰি দিলে, এতিয়া দুইখনৰ মাজত কনফ্লিক্ট হৈ গ'ল, এককেইখন নিমিলা হৈ গ'ল, তেতিয়া কাৰ এক্টখন
প্ৰযোজ্য হ'ব, চেণ্টাৰৰ এক্টখন প্ৰযোজ্য হ'ব। কাৰণ কেলৈ চেণ্টাৰ শক্তিশালী, আমাৰ ইণ্ডিয়াত চেণ্টাৰ শক্তিশালী নহয় জানো, গতিকে চেণ্টাৰৰ এক্টখন প্ৰযোজ্য হ'ব। তাৰপিছত আহিলে ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স এক্ট 1947। তো 15 আগষ্ট 1947 আমি ইণ্ডিপেণ্ডেন্স পালোঁ, পাৰ্টিশ্যন হ'ল তাৰপিছত ইণ্ডিয়া আৰু পাকিস্তান, হয়নে? এতিয়া আহিলে আমাৰ নেক্সট চেপ্টাৰ হৈছে মেকিং অফ দ্য কনষ্টিটিউশ্যন। চ' এইডোখৰ পৰা আমাৰ কনষ্টিটিউশ্যনৰ বস্তুখিনি আৰম্ভ হৈছে আৰু আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যন কেনেকৈ বনিলে ইয়াৰ পৰা আমি পাম, হয়নে? 1934ত কি হ'ল, এখন যে আমাৰ কনষ্টিটুৱেণ্ট এছেম্বলি লাগে, আমাৰ ইণ্ডিয়াত যে এখন কনষ্টিটুৱেণ্ট এছেম্বলি ৰাখে, এই আইডিয়াটো কোনে দিছিলে? M.N. ৰয়ে দিছিলে, হয়নে? INC আগত, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ আগত কৈছিলে যে আমাৰ ইণ্ডিয়াত এখন কি লাগে? কনষ্টিটুৱেণ্ট এছেম্বলি লাগে। 1935 চনত INCয়ে অফিচিয়েলি ডিমাণ্ড কৰিলে এখন কনষ্টিটুৱেণ্ট এছেম্বলিৰ কাৰণে, হয়নে? 1934 চনৰ M.N. ৰয়ে আইডিয়াটো দিছে আৰু 1935 চনৰ INCয়ে ব্ৰিটিছক ডিমাণ্ড কৰিছিলে আমাৰ এখন কনষ্টিটুৱেণ্ট এছেম্বলি লাগে, আমাৰ কাৰণে এখন কনষ্টিটিউশ্যন লাগে। 1940ত আগষ্ট অফাৰ আহিলে, হয়নে? আগষ্ট অফাৰ কেনেকৈ কি কাৰণে আহিছিলে? যে তেতিয়া কি হ'ল? World War II আৰম্ভ হৈ গ'ল, WW2 আৰম্ভ হৈ গ'ল, World War II, হয়নে? WW2 আৰম্ভ হৈ গ'ল। যিহেতু ইণ্ডিয়াক এতিয়া পাৰ্ট ল'ব লাগিব না, ইণ্ডিয়াত বিভিন্ন বহুত চলজাৰ আছিলে, চলজাৰখিনি পাৰ্ট ল'ব লাগিব, গতিকে তহঁতি এই যুদ্ধখনত লাগি দে, আমি তহঁতক অফাৰ দিছোঁ যে ইয়াৰ পিছত আমি কনষ্টিটিউণ্ট এছেম্বলি আনিম আৰু ইণ্ডিয়াক আমি ইণ্ডিপেণ্ডেণ্টটো দি দিম। মানে 1942 চনত কি আহিলে? ক্ৰিপছ মিছন আহিলে, হয়নে? ক্ৰিপছ মিছনক মহাত্মা গান্ধীয়ে কি বুলি কৈছিলে? তোমালোকে সেইটো মোক ক'ব লাগে, এইটো ইণ্ডিয়ান হিষ্ট্ৰী বস্তু, গতিকে ক্ৰিপছ মিছনক মহাত্মা গান্ধীয়ে কি বুলি কৈছিলে সেইটো ক'ব লাগে আমাক। তাৰপিছতে আহিলে কেবিনেট মিছন। কেবিনেট মিছন 1946। কেবিনেট মিছনৰ যোনখন ৰিপৰ্ট, সেই ৰিপৰ্টৰ মতেই আমাৰ কি হৈছিলে? কনষ্টিটিউণ্ট এছেম্বলিখন গঠন হৈছিলে, হয়নে? কম্পজিশ্যন অফ কনষ্টিটিউণ্ট এছেম্বলি। কনষ্টিটিউণ্ট এছেম্বলিখন গঠন হ'ল। এছেম্বলিত কিমানটা মেম্বাৰ আছিলে? মেম্বাৰ আছিলে 389 জন মেম্বাৰ আছিলে। তাৰে 296 জন ব্ৰিটিছ ইণ্ডিয়াৰ আৰু 93 জন প্ৰিন্সলি ষ্টেট, হয়নে? আমাৰ ইণ্ডিয়াখন যদি এইখন যদি আমি ইণ্ডিয়া বুলি ধৰিলোঁ, ইয়াৰ মাজতে কিছুমান প্ৰিন্সলি ষ্টেট আছিলে। প্ৰিন্সলি ষ্টেটবিলাক কি হৈছিলে? ব্ৰিটিছ ইণ্ডিয়াৰ পাৰ্ট নাছিলে, ব্ৰিটিছ ইণ্ডিয়াৰ এলাই হিচাপে কাম কৰিছিলে তেওঁলোকে। গতিকে 296 জন ব্ৰিটিছ ইণ্ডিয়াৰ পৰা মানুহক কনষ্টিটিউণ্ট এছেম্বলিয়ে লৈছিলে আৰু 93 জনক প্ৰিন্সলি ষ্টেটৰ পৰা লৈছিলে। তাৰপিছতে এই 296ৰ পৰা 292 জন 11 গভৰ্ণৰ প্ৰভিন্সৰ পৰা লৈছিলে আৰু 4টা চিট ক'ৰ পৰা লৈছিলে? চিফ কমিশ্যনাৰ প্ৰভিন্সৰ পৰা লৈছিলে। আমাৰ অসমখনো কি আছিলে? আমাৰ অসমখনো চিফ কমিশ্যনাৰ প্ৰভিন্স আছিলে, হয়নে? তাৰপিছত চিট এল'কেটেড টু ইচ ব্ৰিটিছ প্ৰভিন্স ৱেৰ ডিভাইডেড এমং মুছলিম, শিখছ এণ্ড জেনেৰেল। গতিকে এই গোটেইখিনিৰ মাজত ভাগ কৰাই দিছিলে। ৱৰ্কিং অফ কনষ্টিটিউণ্ট এছেম্বলি। গতিকে প্ৰথমখন মিটিং কেতিয়া হৈছিলে? প্ৰথম মিটিং হৈছিলে ডিচেম্বৰ 9 তাৰিখে 1946 চনত, 1946ত। টেম্পৰৰী প্ৰেচিডেণ্ট মানে কি? এজন সেইদিনাখনি মিটিংখন যিহেতু পাতিব লাগে, মিটিংখন পতাৰ কাৰণে মানে কি এজন প্ৰেচিডেণ্টটো লাগিব। তুমি আৰু মিটিংখন পাতিলে মানে প্ৰেচিডেণ্টজন নালাগে জানো? উদ্দেশ্য ব্যাখ্যা হওক যিখন প্ৰেচিডেণ্টজন বহোৱাৰ পাছতহে মিটিংখন আৰম্ভ হয়। গতিকে ডক্টৰ শচীদানন্দ সিনহাক সেইদিনাখনি প্ৰেচিডেণ্ট পাতি দিলে। শচীদানন্দ সিনহাৰ বয়সটো বেছি হৈছিল, সেইটো কাৰণে তেওঁতো ইমান এটা গধুৰ দায়িত্ব পালন কৰিব নোৱাৰে। গতিকে 11 তাৰিখে আকৌ এখন মিটিং পাতিলে। 11 তাৰিখে আকৌ এখন মিটিং পাতি পিনি 1946 চনত এজন পাৰ্মানেণ্ট প্ৰেচিডেণ্ট বনাই দিলে। মানে কনষ্টিটিউণ্ট এছেম্বলিখন যেতিয়ালৈকে থাকিব তেতিয়ালৈকে এখন পাৰ্মানেণ্ট প্ৰেচিডেণ্টটো লাগিব। গতিকে পাৰ্মানেণ্ট প্ৰেচিডেণ্ট হিচাপে কাক লৈ দিলে? ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক পাৰ্মানেণ্ট প্ৰেচিডেণ্ট হিচাপে তেওঁলোকে চিলেক্ট কৰিলে। ভাইচ প্ৰেচিডেণ্ট কোন আছিলে? H.C. মুখাৰ্জী আৰু V.T. কৃষ্ণমাচাৰী, হয়নে? কোন আছিলে? H.C. মুখাৰ্জী আৰু V.T. কৃষ্ণমাচাৰী। এতিয়া অবজেক্টিভ ৰিজলিউশ্যন মেইন ফৰ্মটো কি হ'লগে? আমাৰ প্ৰিএম্বল হ'লগে ন, পিছত প্ৰিএম্বল হ'লগে। অবজেক্টিভ ৰিজলিউশ্যনটো ডিচেম্বৰ 13, 1946ত জৱাহৰলাল নেহৰুৱে কনষ্টিটিউণ্ট এছেম্বলি আগত দিলে যে মই এইখিনি অবজেক্টিভ ৰিজলিউশ্যন এটা দিছোঁ, এইখিনি বস্তু আমাৰ কনষ্টিটিউশ্যনখনত থাকিব লাগে, মানে এখন ড্ৰাফ্ট এখন বনাই দিলে। এই জানুৱাৰী 22, 1947 চনৰ ৰিজলিউশ্যনখন এডপ্ট কৰিলে। আৰু পাছলৈ কি হৈ গ'ল? ইয়াত কিছুমান মডিফিকেশ্যন কৰিছে, মডিফিকেশ্যন কিছুমান কৰি পিনি মডিফিকেশ্যন হৈছে। মডিফিকেশ্যন কৰাৰ পাছত কি হৈছেগৈ? ই আমাৰ যোনটো বৰ্তমানৰ প্ৰিএম্বল হৈছে। ডুৱেল ৰোল অফ কনষ্টিটিউণ্ট এছেম্বলি। কনষ্টিটিউণ্ট এছেম্বলিটোৱে দুটা ৰোল আছিলে। এটা হৈছে কনষ্টিটিউণ্ট বডি হিচাপে, যিয়ে কনষ্টিটিউশ্যনখন বনাব, কনষ্টিটিউশ্যন বডি হিচাপে
আৰু এটা হৈছে লেজিসলেটিভ বডি মানে ইন্টেৰিয়াম এখন চৰকাৰ থাকিব লাগিব কনস্টিটিউশনখন বনাব এটা বডি আৰু এটা বডি কি হ'ব লাগিব তোমাৰ এটা ইন্টেৰিয়াম চৰকাৰ হিচাপে থাকিব লাগিব গতিকে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক এই যোনটো কনস্টিটিউয়েন্ট বডি হয় কনস্টিটিউয়েন্ট বডিৰ চেয়াৰমেন আছিলে আৰু লেজিসলেটিভ বডিটোৰ চেয়াৰমেন হৈছে জিভি মাভালাংকাৰ সেইকাৰণে প্ৰথম লোকসভাৰ অধ্যক্ষ কোন আছিলে জিভি মাভালাংকাৰ আছিলে হয়নে সেইকাৰণে তেওঁক পিছতো সেইটো দায়িত্ব দিয়া হৈছিলে আৰু তেওঁ মেনেজ কৰাত ভাল মে 16 1949 ত কি হ'ল ৰেটিফিকেশন অফ ইণ্ডিয়ান মেম্বাৰশ্বিপ অফ দা কমনৱেলথ মানে কি হ'ল মে 16 1949 ত স্বাধীনৰ পাছত আমাৰ যেনেকৈ এটা যে হয় যে কমনৱেলথ গেম ইণ্ডিয়া পাৰ্ট লয় ন কমনৱেলথ গেম এই কমনৱেলথ গেমটো কি হয় কমনৱেলথ গেম মানে কি জানা নাই ব্ৰিটিছে অতীতৰ পৰা যিমানখিনি জেগাত কলনাইজেশ্যন কৰিছিলে সেই গোটেইখিনিকে তেওঁলোকৰ বৰ্তমানো তেওঁলোকৰ মানে এটা কমনৱেলথ বুলি কয় কমন মানে কি একদম কমনৱেলথ এটা মানে কি তেওঁলোকৰ সম্পত্তি বুলি ভাবি থাকে আৰু এতিয়া বৰ্তমান নে কি কমনৱেলথ বুলি ভাবে আৰু এটা সময়ত তেওঁলোকে এই বস্তুখিনি কলনাইজেশ্যন কৰে যেনেকৈ অষ্ট্ৰেলিয়া হয়নে অষ্ট্ৰেলিয়া কমনৱেলথ বুলি এটা কি তেওঁলোকৰ অৰ্গেনাইজেশ্যনে আছে অৰ্গেনাইজেশ্যন আমাৰ ইণ্ডিয়াও এটা পাৰ্ট হয় হা ইণ্ডিয়াও এটা পাৰ্ট হয় ইয়াৰে হেডকোৱাৰ্টাৰটো আছে বৰ্তমান তোমাৰ লণ্ডনত আছে নেকি হেডকোৱাৰ্টাৰ লণ্ডনত আছে চাগে হেডকোৱাৰ্টাৰ লণ্ডনত আছে চ' এওঁলোকৰ মানে কি কমনৱেলথত তেওঁলোকে এড হৈ ল'লে আমাৰ ইণ্ডিয়া কিছুমান সুবিধাও পায় কমনৱেলথত এড হোৱাৰ লগে লগে তাৰপিছত আহিলে চেঞ্জেছ আফটাৰ পাৰ্টিশ্যন যিহেতু কি হ'ল কনষ্টিটিউশ্যন এছেম্বলি বনালে 1946 চনত 1947 চনত ইণ্ডিয়া স্বাধীন হৈ পিনি ইণ্ডিয়াখন পাৰ্ট হৈ যোৱা নাই জানো এখন পাকিস্তান হ'ল আৰু এখন ইণ্ডিয়া হ'ল গতিকে মুছলিম লীগ যোনটো আছিলে মুছলিম লীগে 1947 চনততো ইয়াৰ পৰা গুচি গ'ল তেওঁলোকে পাকিস্তান গুচি গ'ল হয়নে পাকিস্তান গুচি গ'ল গতিকে তেওঁলোকে ছেপাৰেট হৈ গ'ল আৰু গতিকে 389 যোনটো মেম্বাৰ আছিলে তাৰে মানুহ কমি গৈ কিমান হ'লগে 299 আৰু তাৰে 70 জন মেম্বাৰে প্ৰিন্সলি ষ্টেটত থাকিলে হয়নে প্ৰথম কিমান আছিলে তাৰপিছত 70 জন মেম্বাৰে থাকিলে তাৰপিছত কনষ্টিটিউশ্যন এছেম্বলিয়ে 11টা সেশন কৰিছিলে 2 বছৰ 11 মাহ 18 দিনৰ ভিতৰত 11খন মিটিং পাতিছিলে 11খন মিটিং কিমান দিন চলিছিলে 165 দিন ধৰি চলিছিলে মানে কি এখন মিটিং আজি শেষ হোৱা নাই আৰু আজি এখন মিটিং আৰম্ভ হ'ল এই মিটিংখন কাইলৈ পৰহিলে 3 দিন বোলে এখন মিটিং আছে 3খন মিটিং নহয় 3 দিন এখন মিটিং গতিকে তেনেদৰে 11টা সেশন পাতিছে 11খন মিটিং পাতিছে আৰু মিটিং খিনি হৈ পিনি কিমান হৈছেগে 165 দিন হৈছে মানে আৰু কষ্ট কিমান হৈছিলে 6,40 লাখ মান কষ্ট তেতিয়া হৈছিল আৰু খৰচ হৈছিল ইমানখিনি মানুহ হেন্ডেল কৰা কিবা কৰা গোটেইখিনি বস্তু খৰচ হৈছে আৰু এটা ইম্পৰ্টেন্ট কমিটি কিছুমান আছিল কনষ্টিটিউশ্যন এছেম্বলি কিছুমান কমিটি আছিলে কমিটিখিনি চাওঁ আমি ইউনিয়ন পাৱাৰ কমিটি ইউনিয়ন কনষ্টিটিউশ্যন কমিটি ষ্টেট কমিটি এই গোটেইখিনি হেড কোন আছিলে হেড আছিলে জৱাহৰলাল নেহেৰু এইকেইটা তোমালোকে মনত ৰাখিব লাগিব তাৰপিছত প্ৰভিন্সিয়েল কনষ্টিটিউশ্যন কমিটি এডভাইজৰী কমিটি অন ফাণ্ডামেণ্টেল ৰাইটছ মাইনৰিটিজ এণ্ড ট্ৰাইবেল এণ্ড এক্সক্লুডেড এৰিয়াজ ইয়াৰ হেড কোন আছিলে চৰ্দাৰ বল্লভভাই পেটেল হয়নে ড্ৰাফটিং কমিটি সবে জানে ডক্টৰ বাবা চাহেব আম্বেদকাৰ হয়নে ৰুলছ অফ প্ৰচিডিউৰ কমিটি ষ্টেয়াৰিং কমিটি এড হক কমিটি অন নেশ্যনেল ফ্লেগ ফাইনেন্স এণ্ড ষ্টাফ কমিটি ইয়াৰ হেড কোন আছিলে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ এতিয়া আহিলে হাউচ কমিটি ইয়াৰে হেড কোন আছিলে পট্টভি সীতাৰামায়া হয়নে ফাণ্ডামেণ্টেল ৰাইটছ অন সাব কমিটি ইয়াৰে কোন আছিলে জে.বি. কৃপালনী মাইনৰিটি সাব কমিটি ইয়াৰে কোন আছিলে H.C. মুখাৰ্জী আমি খুব মানে গৌৰৱান্বিত হ'ব লাগে যে আমাৰ নৰ্থ ইষ্টৰ পৰা এজন মানুহ কি গোপীনাথ বৰদলৈ এখন কমিটি তেওঁ হেড কৰিছিলে সেইখন কি আছিলে আমাৰ নৰ্থ ইষ্টৰ লোকৰ ৰিলেটেড নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ট্ৰাইবেল এৰিয়া এণ্ড আসাম এক্সক্লুডেড এণ্ড পাৰ্চিয়েলি এক্সক্লুডেড এৰিয়াজ সাব কমিটি ইয়াৰে হেড কোন আছিলে গোপীনাথ বৰদলৈ আছিলে কাৰণ তেওঁ নৰ্থ ইষ্টৰ কাৰণে বহুতখিনি কৰি থৈ গৈছে এতিয়া আহিলে ড্ৰাফটিং কমিটি আমি যেহেতু কনষ্টিটিউশ্যন কোনে বনাইছিলে মেইনলি কোনে বনাইছিলে ড্ৰাফটিং কমিটিয়ে বনাইছে ড্ৰাফটিং কমিটিয়ে বস্তুখিনি ড্ৰাফট কৰি গৈ আছে ড্ৰাফট কৰি পিনি কাক দিছে কনষ্টিটিউশ্যন এছেম্বলিৰ আগত সেশন কৰিছে আমি এইখিনি কাম কৰিছোঁ কিবা এটা বস্তু ৰিজেক্ট হৈছে কিবা এটা বস্তু একচেপ্ট হৈছে আৰু তেনেকৈ লগ হৈ পিনি কনষ্টিটিউশ্যন এছেম্বলিকে বনাইছিলে মূল দায়িত্বটো কাৰ আছিলে ড্ৰাফটিং কমিটি আছিলে ড্ৰাফটিং কমিটি মানে কি তেওঁলোকে ড্ৰাফটখিনি বনাব আৰু
কনষ্টিটিউশ্যনখন আৰ্টিকেল 1ত এইটো থাকিব লাগে, আৰ্টিকেল 2ত এইটো থাকিব লাগে, 8টা চিডিউল থাকিব লাগে, 395টা আৰ্টিকেল হ'বগৈ, লিখি এনেকৈ লিখিছে তেওঁলোকে হয়নে, বোলে এইখন দেশৰ এইটো ৰুল ভাল লাগিছে, গতিকে এইটো আমি কনষ্টিটিউশ্যনত এড কৰি দিওঁ, এনেকৈ লিখিছে। লিখি পিনি তেওঁলোকে এখন মিটিং পাতিছে যে কনষ্টিটিউশ্যন এছেম্বলি এখন মিটিং যে 11টা ছেশ্যন হৈছে, এটা ছেশ্যনত তেওঁলোকে এনেকৈ পাতি পিনি কৈছে যে আমি এইখিনি বস্তু উত্থাপন কৰিছোঁ, গতিকে আপোনালোকে যেনেকৈ আমি এতিয়া আইন প্ৰণয়ন কৰোঁ আৰু নৰ্মেলি যেনেকৈ আমাৰ বিধানসভা লোকসভাত আইন প্ৰণয়ন কৰে তেনেদৰে এখন উত্থাপন কৰিছে। বহুতে কৈছে হ'ব, কিছুমানে কৈছে নহ'ব, মেজৰিটিয়ে হ'ব বুলি কোৱাৰ লগে লগে কি হৈছে, এইটো হ'ব আৰু এইটো থাকক, এইটো কনষ্টিটিউশ্যনৰ এইটো বস্তু হৈ গ'ল, তেনেদৰে তেওঁলোকে বনাইছে। গতিকে মূল যোনটো দায়িত্বটো কৰা আছিলে ড্ৰাফটিং কমিটিৰ আছিল। বস্তুখিনি মই কেজুৱেলি পঢ়াইছোঁ, কাৰণ কেলৈ তোমালোকে বুজি পাবলৈ মই কেজুৱেলি পঢ়াইছোঁ। বহুত গম্ভীৰভাৱে পঢ়াই থাকিলে ভালো নালাগে আৰু পঢ়িবলৈও বৰ লাগে, মানে সেইটো কাৰণে অলপ কেজুৱেলকৈ পঢ়াইছোঁ। চ' ছেটআপ কেতিয়া হৈছিলে? আগষ্ট 29, 1947ত ছেটআপ হৈছিলে আৰু। চ' ড্ৰাফটিং কমিটিখন ছেটআপ কেতিয়া হৈছিলে? আগষ্ট 29, 1947। মেম্বাৰ কি আছিলে? ডক্টৰ বি আৰ আম্বেদকাৰ চেয়াৰমেন, হয়নে? এন গোপালস্বামী আয়েংগাৰ, আলাদি কৃষ্ণস্বামী আয়াৰ, ডক্টৰ কে এম মুন্সি, সৈয়দ মহম্মদ ছাদুল্লাহ ফ্ৰম আছাম, এজন অসমৰ পৰা আছিলে মানে সৈয়দ মহম্মদ ছাদুল্লাহ, বি এল মিত্তাৰ, এজনক কোনে ৰিপ্লেচ কৰিছিলে? এন মাধৱ ৰাৱে ৰিপ্লেচ কৰিছিলে। ডি পি খৈতানক কোনে ৰিপ্লেচ কৰিছিলে? টি টি কৃষ্ণমাচাৰী। গতিকে এইকেইজন মনত ৰাখিবা, প্ৰথম ড্ৰাফটটো কেতিয়া বনাইছিলে? প্ৰথম ড্ৰাফটটো বনাইছিলে 1948ত, ছেকেণ্ড ড্ৰাফটটো বনাইছিলে ফেব্ৰুৱাৰী 1948ত প্ৰথম ড্ৰাফটটো বনাই পিনি দিছিলে। ছেকেণ্ড ড্ৰাফটটো কেলৈ এতিয়া ছেকেণ্ড ড্ৰাফট বনাবলগীয়া হ'ল মই কৈছোঁ ন, প্ৰথম ড্ৰাফটটো বনাই তেওঁলোকে উত্থাপন কৰিলে যে এইখিনি বস্তু আমি এইখন কনষ্টিটিউশ্যনখন বনাইছোঁ, হৈছেনে আপোনালোকে চাওক, সকলোৱে তেওঁলোকৰ মন্তব্য আপোনালোকে দিয়ক। কনষ্টিটিউশ্যন এছেম্বলি ছেশ্যন এটা পাতিলে, ছেশ্যন পাতি পিনি চালে যে ইয়াতে অলপ ৰদ বদল কৰিবলগীয়া আছে, গতিকে তেওঁলোকে এখন ছেকেণ্ড ড্ৰাফট বনালে, মানে ছেকেণ্ড কনষ্টিটিউশ্যন বনালে। প্ৰথমখন বনাই তাৰ ৰদ বদল কৰিলে, গতিকে ৰদ বদল কৰি 1948 চনত আৰু এখন ড্ৰাফট বনালে। তাৰপিছত একদম ফাইনেল এডপশ্যন কেতিয়া হৈছে? 26 নৱেম্বৰ 1949 চনত একদম ফাইনেল তেওঁলোকে এডপ্ট কৰিছে আৰু জানুৱাৰী 26, 1950 চনত এনফৰ্চ হৈছে, হয়নে? কমেন্সমেণ্ট অফ কনষ্টিটিউশ্যন। জানুৱাৰী 26টো কি কাৰণে? জানুৱাৰী 26টোৰ কাৰণে কাৰণ 1930 চনৰ 26 জানুৱাৰী পূৰ্ণ স্বৰাজ বা ইণ্ডিপেণ্ডেন্স ডে পতা হৈছিলে, মানে হৈ গ'ল। সেইকাৰণে এইটো 26 লৈছে, চোৱা নৱেম্বৰ 26, এই 26টোৰ লগত মিলাই লৈছে, মানে এই 26। সেইকাৰণে নৱেম্বৰ 26 তাৰিখে এডপ্ট কৰিছিলে যদিও, কাৰণ কেলৈ নৱেম্বৰ, ডিচেম্বৰ, তাৰপিছত 1950 চনে আহিলে, গতিকে নৱেম্বৰ 26 তাৰিখ যিহেতু আছিলে, গতিকে নেক্সট বছৰ জানুৱাৰী 26 তাৰিখে যিহেতু আমি ইণ্ডিপেণ্ডেন্স ডে পাতিছিলোঁ 1930 চনত, সেইকাৰণে আমি 26 জানুৱাৰীৰ পৰাই আমাৰ যোনখন কনষ্টিটিউশ্যন আছে, দেশক চলাবলগীয়া যোনখন মেইন পুথি, এই পুথিখন আমি বলবৎ কৰিম, আইনখন আমি বলবৎ কৰিম। চ' জুলাই 22 তাৰিখে 1947 চনৰ নেশ্যনেল ফ্লেগখন তেওঁলোকে লৈছিলে। জানুৱাৰী 24, 1950 চনত তেওঁলোকে নেশ্যনেল এন্থেমটো তেওঁলোকে গ্ৰহণ কৰিছিলে। জানুৱাৰী 24, 1950 চনত তেওঁলোকে নেশ্যনেল ছংটো তেওঁলোকে গঠন কৰিছিলে। আৰু ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ প্ৰথম প্ৰেচিডেণ্ট হিচাপে ইলেক্ট হৈছিলে। তাৰপিছত নহ'লে জানুৱাৰী 24, 1950 চনত তেওঁ প্ৰথম ইলেক্ট হৈছিলে। আৰু ইম্পৰ্টেঞ্চ অফ ফেক্ট আমি চাই লওঁ। এলিফেণ্ট আছিলে, যোনটো কনষ্টিটিউশ্যন এছেম্বলি চিল আছিলে, থাপকৈ চিলটো মাৰিব না, চিলটো কি আছিলে? তাতে এলিফেণ্ট এটা আছিলে। ডক্টৰ বি এন ৰাও কি আছিলে? কনষ্টিটিউশ্যনেল এডভাইজাৰ আছিলে। কনষ্টিটিউশ্যনেল এডভাইজাৰ আছিলে কোন? ছাৰ বি এন ৰাও। প্ৰেম বিহাৰী নাৰায়ণ ৰায়জাদা, তেওঁ আছিলে কালিগ্ৰাফী মানে কি? যিয়ে মানে লিখে ধুনীয়াকৈ, হয়নে? যোনখন অৰিজিনেল কনষ্টিটিউশ্যনখন হাতে লিখা আছিলে, কোনে লিখিছিলে? প্ৰেম বিহাৰী নাৰায়ণ ৰায়জাদা। চ' আমি কিছুমান এতিয়া বস্তু চাই লওঁ, চ'ৰ্চেছ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন। তাৰ আগতে মই অলপ তোমালোকক কৈ লওঁ, যেতিয়া ড্ৰাফটিং কমিটিখন বনালে, ড্ৰাফটিং কমিটিৰ আগত কেইটামান অপশ্যন আছিলে। অপশ্যনটো কি? তেওঁলোকে হয় ইউ কেৰ নিচিনা তেওঁলোকে হ'ব, নহয় তেওঁলোকে USA নিচিনা হ'ব, হয়নে? USA বস্তুটো কি হ'ল চোৱা, USA আগতে কি? প্ৰথম USA মানে কি? ইউনাইটেড ষ্টেটছ অফ আমেৰিকা। ইউনাইটেড ষ্টেটছ মানে কি? বহুতো ষ্টেট লগ লাগি এখন ইউনাইটেড হৈ পিনি এখন নেশ্যন বা ষ্টেট বনাইছে, কাণ্ট্ৰি বনাইছে, গম পাইছা? গতিকে ইউনাইটেড ষ্টেটছৰ বহুতো এক্সট্ৰা তেওঁলোকৰ ৰাজ্য আছিলে, ষ্টেট আছিলে কিছুমান, এনেকৈ ৰাজ্য আছিলে। এই গোটেইখিনি লগ লাগি কি বনালে? আমি গোটেইখিনি লগ লাগি সমজুৱাকৈ থাকোঁ এটা বডি হিচাপে। এই গোটেইখিনি লগ লাগি পিনি বনালে তেওঁলোকে কি বনালে? USA বনালে।
গতিকে আগতে তেওঁলোকৰ ৰাজ্য আছিলে ৰাজ্যখিনি মিলি কি হৈছে ৰাজ্যখিনি মিলি হৈছে ইউনাইটেড ষ্টেটছ অফ আমেৰিকা গতিকে এই যোনখিনি ৰাজ্য আছে এই ৰাজ্যখিনি তেওঁলোকৰ এক্সট্ৰা কি আছে কনষ্টিটিউশ্যন আছে সবৰে কনষ্টিটিউশ্যন যিমান কিখন ষ্টেট লগ লাগিছিলে গোটেইখিনিৰে কনষ্টিটিউশ্যন আছে কথাটো গম পাইছা সেইকাৰণে তেওঁলোকে ইউ এছ এৰ যে মানুহখিনি ডুৱেল চিটিজেনশ্বিপ কি কাৰণে হয় তেওঁ ইউ এছ এৰো চিটিজেন তেওঁ যোনখন ষ্টেটত থাকে কাৰণ কেলৈ তাতো এখন কনষ্টিটিউশ্যন আছে গতিকে সেইখন কনষ্টিটিউশ্যনৰ মতে তেওঁ সেইখন ৰাজ্যৰে তেওঁ নাগৰিক তেওঁ বেলেগ এখন ৰাজ্যৰ নাগৰিক হ'ব নোৱাৰে তেওঁ সম্পূৰ্ণ ইউ এছ এৰ নাগৰিক আৰু লগতে তেওঁ যোনখন ষ্টেটত থাকে সেই ষ্টেটখনৰ নাগৰিক আৰু ইউ এছ এ এই যোনটো ষ্টেট বাউণ্ডাৰী হয় বাউণ্ডাৰীটো চেঞ্জ কৰিব নোৱাৰে এই বোলে আমাৰ ইণ্ডিয়াত যেনেকৈ এতিয়া বৰ্তমান আমাৰ কি অন্ধ্ৰপ্ৰদেশৰ পৰা আমাৰ অন্ধ্ৰপ্ৰদেশ তেলেংগানাত যোনখন বেলেগ বেলেগ কৰি দিলে হয়নে অন্ধ্ৰপ্ৰদেশ তেলেংগানা বেলেগ বেলেগ কৰিলে তেনেদৰে এই ইউ এছ এত কৰিব নোৱাৰে বোলে কেলিফৰ্ণিয়াখন এডোখৰ এৱাই পিনি বেলেগ এখন ৰাজ্য কৰি দিওঁ বোলে এডোখৰ এৱাই পিনি কেলিফৰ্ণিয়া ৰাখি থওঁ তেনেকৈ কৰিব নোৱাৰে চ' আমাৰ ইণ্ডিয়াত ইউ এছ এত কি আছে লেজিছলেচাৰ আছে গতিকে আমাৰ ইণ্ডিয়াৰ মানুহখিনিয়ে জানিলে আমাৰ ইণ্ডিয়াখনটো কি আমাৰ ইণ্ডিয়াখন এখন দেশ গোটেই সম্পূৰ্ণ এখন দেশ এই দেশৰ ভিতৰত কিছুমান প্ৰিন্সলি ষ্টেট আছিলে ৰিফাৰেণ্ডাম কৰি পিনি প্ৰিন্সলি ষ্টেটবিলাক আমাৰ ইণ্ডিয়াত লগ হৈ ল'লে হয়নে গতিকে আমাৰ যোনখন দেশ আছিলে দেশখন আগৰ পৰা এক্সিষ্ট আছিলে দেশখন ইণ্ডিয়া বুলি দেশ এখন আছে সেই দেশখনৰ লগত কিছুমান সৰু সৰু প্ৰিন্সলি ষ্টেট লগ হৈছে কিন্তু ইউ এছ এৰ ক্ষেত্ৰত কি আছিলে আগতীয়াকৈ ৰাজ্য আছিলে কোনো দেশ নাছিলে ইয়াত ৰাজ্য এনেকৈ আছিলে এওঁলোকে লগ হৈ পিনি এখন দেশ বনাইছে কি ইউ এছ এ কথাটো গম পাইছা চ' সেইখিনি সময়ত যিমানবিলাক কনষ্টিটিউশ্যন পৃথিৱীত যিমানবিলাক ইণ্ডিপেণ্ডেণ্ট ৰাজ্য ইণ্ডিপেণ্ডেণ্ট দেশ আছিলে দেশবিলাকৰ কনষ্টিটিউশ্যনৰ পৰা তেওঁলোকে কি কৰিছিলে ভাল ভাল বস্তুবিলাক লৈছিলে যে এইখন কনষ্টিটিউশ্যনৰ এইটো ভাল গতিকে এইটো আমি লওঁ কিন্তু একদম মেজৰ পৰ্চন ক'ৰ পৰা লৈছিলে মেজৰ পৰ্চন ইউ কেৰ পৰা লৈছিলে কাৰণ কেলৈ ইউ কেৰ পৰা আমি কিমান বছৰ আমাৰ শাসন কৰিছে ইউ কে হয়নে ব্ৰিটেইনে শাসন কৰাৰ কাৰণে ব্ৰিটেইনে শাসন কৰাৰ কাৰণে আমাৰ ইণ্ডিয়াৰ ওপৰত ইনফ্লুৱেঞ্চ পৰিছিলে কথাটো গম পাইছা অ'কে চ' আমি এতিয়া আমাৰ চ'ৰ্চেছখিনি চাই লওঁ ইণ্ডিয়াৰ কনষ্টিটিউশ্যন ক'ৰ পৰানো ধাৰ লৈ লৈ আমাৰ ইণ্ডিয়াৰ কনষ্টিটিউশ্যন বনাইছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935ৰ পৰা কি লৈছে ফেডাৰেল চিষ্টেম লৈছে অফিচ অফ গভৰ্ণৰ লৈছে জুডিচিয়াৰী লৈছে PSC লৈছে পাব্লিক ছাৰ্ভিচ কমিশ্যন হয়নে কাৰণে কেলৈ ইউনিয়ন পাব্লিক 1926 চনত বনিছিলে নহয় 1935 গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্টৰ মতে ইমাৰ্জেঞ্চি 1935 নহয় 1919ৰ মৰলে 1919ৰ মণ্টেগো চেমছফৰ্ড ইমাৰ্জেঞ্চি প্ৰভিজনখিনি লৈছে এডমিনিষ্ট্ৰেটিভ ডিটেইলছখিনি লৈছে এতিয়া আমি তোমালোকে ক'বা যে ইমাৰ্জেঞ্চি প্ৰভিজনটোতো জাৰ্মানীৰ পৰাহে লৈছিলে ইমাৰ্জেঞ্চি প্ৰভিজনখিনি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935ৰ পৰা লৈছে কিন্তু যোনটো ইমাৰ্জেঞ্চিৰ সময়ত ফাণ্ডামেণ্টেল ৰাইটছখিনি যে নাইকিয়া হৈ যাব আমাৰ দুটা ফাণ্ডামেণ্টেল ৰাইটছৰ বাহিৰে বাকীখিনি যে ফাণ্ডামেণ্টেল ৰাইটছ আমাৰ নাইকিয়া হৈ যাব সেই বস্তুটোহে জাৰ্মানী কি হয় জাৰ্মানী কনষ্টিটিউশ্যন সময় লৈছে বাকী যোনটো ইমাৰ্জেঞ্চি প্ৰভিজনকেইটা কিন্তু গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935ৰ পৰা লৈছে হৈ গ'ল ইউ কেৰ পৰা কি লৈছে চোৱা ইউ কেৰ পৰা বহুতখিনি বস্তু লৈছে পাৰ্লিয়ামেণ্টাৰী গভৰ্ণমেণ্ট কাৰণ কেলৈ আমাৰ প্ৰেচিডেঞ্চিয়েল গভৰ্ণমেণ্ট প্ৰেচিডেঞ্চিয়েল গভৰ্ণমেণ্ট মানে কি ইউ এছ এত কি আছে ইউ এছ এত আছে প্ৰেচিডেঞ্চিয়েল গভৰ্ণমেণ্ট ইউ এছ এৰ যোনটো লেজিছলেচাৰ হয় এই যোনটো লেজিছলেচাৰটো একেবাৰে বেলেগ আৰু প্ৰেচিডেণ্টটো একেবাৰে বেলেগ এই প্ৰেচিডেণ্টজনে যদি কাৰোবাক মন্ত্ৰী বনাবলৈ যেনে এতিয়া ইলন মাস্কক মন্ত্ৰীত্ব দিয়া নাছিলে জানো ইলন মাস্ককো মন্ত্ৰী বনাই দিব ইলন মাস্ক কিন্তু এই লেজিছলেচাৰৰ পাৰ্ট হয় জানো লোকসভা মই উদাহৰণস্বৰূপে তাত যেনিবা আছে পিপুল অফ ৰিপ্ৰেজেণ্টেটিভ নে কিবা এটা আছে তেনে তেওঁতো তাৰ মেম্বাৰ নহয় তেওঁক কি বনাই দিছিলে তেওঁ মিনিষ্টাৰ বনাই দিছিলে মানে তাতে কি হয় তাতে লেজিছলেচাৰ আৰু এক্সিকিউটিভ যোনটো গভৰ্ণমেণ্ট বনায় এক্সিকিউটিভটো একেবাৰে ছেপাৰেট মানে তাতে লেজিছলেচাৰ একদম বেলেগ এক্সিকিউটিভ একদম বেলেগ প্ৰেচিডেঞ্চিয়েল লেজিছলেচাৰ পাৰ্ট নহয় মানে সেইটো কাৰণে তাক কি বুলি কয় প্ৰেচিডেঞ্চিয়েল চিষ্টেম বুলি কয় কিন্তু আমাৰ পাৰ্লিয়ামেণ্টত কি হয় পাৰ্লিয়ামেণ্টত হেড অফ দ্য গভৰ্ণমেণ্ট PM জন কি হয় PM জনো MP হয় তেওঁতো MP উঠে তেনেকৈ এটা বৰ্তমানৰ নৰেন্দ্ৰ মোদীটো MP হয় MP হোৱাৰ পিছত তেওঁ লিডাৰ অফ দ্য ৰুলিং পাৰ্টি হিচাপে তেওঁ PM হৈছে কথাটো গম পাইছা তেওঁ কি হয় তেওঁ লোকসভাৰ মেম্বাৰ হয় এগৰাকী সেইটো পাহৰি নাযাব তেওঁ কি হয় লোকসভাৰ এগৰাকী মেম্বাৰ হয় সেইকাৰণে কি হয় ইয়াকে পাৰ্লিয়ামেণ্টাৰী গভৰ্ণমেণ্ট বুলি কোৱা হয় গতিকে পাৰ্লিয়ামেণ্টাৰী গভৰ্ণমেণ্ট আমাৰ ইণ্ডিয়াত আছে মানে ৰুল অফ ল আছে
লেজিসলেটিভ প্ৰচিডিউৰ আছে, ছিংগল চিটিজেনশ্বিপ ক'ৰ পৰা লৈছে, ইউকেৰ পৰা লৈছে, ক'লোৱে মই ইউ এছ এত ডাবল চিটিজেনশ্বিপ কি কাৰণে আছে, আমাৰ ইণ্ডিয়াত ছিংগল চিটিজেনশ্বিপ কি কাৰণে আছে, কেবিনেট ছিষ্টেম লৈছে, প্ৰিৰগেটিভ ৰিটছ যোনটো ফাণ্ডামেণ্টেল ৰাইটছ যদি ভাইলেশ্যন কোনোবাই কৰে, ৰিটছৰ জৰিয়তে আমি তাক কি কৰিব পাৰোঁ, এহেকা দিব পাৰোঁ, হয়নে, পাৰ্লিয়ামেণ্টাৰী প্ৰিভিলেজেছ আছে, বাইকেমেৰালিজিম, নমিনেল হেড প্ৰেচিডেণ্ট, হয়নে, কাৰণ কেলে আমাৰ প্ৰেচিডেণ্টজন কি ছুপ্ৰিম হ'লেও আৰু প্ৰেচিডেণ্টজন এজন নমিনেল হেডে হয়, অন বিহাফ অফ প্ৰেচিডেণ্ট কোনে কামখিনি কৰি থাকে, প্ৰাইম মিনিষ্টাৰে কৰি থাকে, স্পীকাৰ অফ লোকসভা, মোৰ পাৱাৰফুল লোৱাৰ হাউচ, হয়নে, মোৰ পাৱাৰফুল আমাৰ লোকসভা ৰাজ্যসভাত থাকি পাৱাৰফুল হয় নাই, হয় নিশ্চয় হয়, কেবিনেট অফ মিনিষ্টাৰখিনি লৈছে, হয়নে, আৰু কেবিনেট অফ মিনিষ্টাৰখিনি ক'লৈ কাৰ ওপৰত ৰেছপনচিবল হয়, লোৱাৰ হাউচ। এতিয়া এটা কথা মই কৈছোঁ চোৱা, আমাৰ ইণ্ডিয়াত ধৰা হওক এইটো লোকসভা, এইটো ৰাজ্যসভা হ'ল, এতিয়া ইলেকশ্যন হৈ পিনি লোকসভাত ইলেকশ্যন হ'ল, লোকসভা ইলেকশ্যন হৈ পিনি বিজেপি কি হ'ল, বিজেপি সংখ্যাগৰিষ্ঠতা লাভ কৰিলে, বিজেপি সংখ্যাগৰিষ্ঠতা লাভ কৰি পিনি পি এম কোন হ'ল, পি এম হ'ল তোমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মোদী পি এম হৈ গ'ল, মোদী পি এম হৈ গ'ল। এতিয়া মোদী চাহাবে, মোদী ডাঙৰীয়া কি কৰিব, মন্ত্ৰী বাচিব, মন্ত্ৰী ক'ৰ পৰা বাচিব, হয়তো বা তেওঁ লোকসভাৰ পৰা বাচিব, হয়তো বা তেওঁ ৰাজ্যসভাৰ পৰা বাচিব, কথাটো গম পাইছা, হয়তো বা তেওঁ লোকসভাৰ পৰা বাচিব, হয়তো বা তেওঁ ৰাজ্যসভাৰ পৰা বাচিব, দুইটাৰ পৰা বাচিব পাৰিব, কথা গম পাইছা। এই গোটেই বস্তুটো কি, এই গোটেই বস্তুটো হৈছে পাৰ্লিয়ামেণ্ট, এই গোটেইটোকে পাৰ্লিয়ামেণ্টৰ ভাগ এটা হৈছে লোৱাৰ হাউচ, এটা হৈছে লোকসভা, এটা হৈছে ৰাজ্যসভা, গতিকে তেওঁ হয়তো লোকসভাৰ পৰা এজন মন্ত্ৰী বাচিব পাৰে, নহ'লে বা ৰাজ্যসভাৰ পৰা এজন মন্ত্ৰী বাচিব পাৰে, নহ'লে মন্ত্ৰী দুইটাই হ'ব পাৰে, যে লোকসভাৰে হ'ব সেইটো নহয়, কিন্তু মন্ত্ৰী হোৱাৰ পাছত সেই মন্ত্ৰীজন ৰেছপনচিবল কোনটো হাউচৰ প্ৰতি হ'ব, ৰেছপনচিবল হ'ব কিন্তু তেওঁ লোৱাৰ হাউচৰ প্ৰতি, কথাটো গম পাইছা। যদি তেওঁলোকে মেজৰিটি হেৰাই যায়, মেজৰিটি হেৰাই গ'লে মিনিষ্টাৰজনে ৰিজাইন দিব লাগিব, তেওঁ ৰাজ্যসভাৰ এম পি হৈ থাকিব, ৰাজ্যসভাৰ তেওঁ এম পি হৈ থাকিব, কিন্তু তেওঁ ৰিজাইন দিব লাগিব কি হিচাপে, মিনিষ্টাৰ হিচাপে, কাৰণ কেলৈ লোকসভাত মেজৰিটিটো নাইকিয়া হৈ গ'ল, কথাটো গম পাইছা। কাৰণ কেলৈ মেজৰিটি পাৰ্টীয়েহে কি কৰিব, চৰকাৰ গঠন কৰিব পাৰে, বহুত ইণ্টাৰেষ্টিং বস্তু হয়, আকৌ মই বুজাই দিছোঁ চোৱা। ইলেকশ্যন হৈ পিনি এইটো হৈছে লোকসভা আৰু এইটো হৈছে ৰাজ্যসভা, হৈ গ'ল। ইয়াতে তোমাৰ 200টা ছিট আছে বুলি ধৰি ল'লোঁ, 150টা বিজেপিয়ে পালে, 50টা কংগ্ৰেছে পালে, হৈ গ'ল। ৰাজ্যসভাৰ কথা ইয়াতে নাহে, গতিকে লোকসভাত যিহেতু বিজেপিয়ে 150টা ছিট পাইছে, গতিকে বিজেপি মেজৰিটিত আছে, মেজৰিটিত আছে, গতিকে নৰেন্দ্ৰ মোদী পি এম হ'ল, পি এম হৈ পিনি ইয়াৰ পৰা দুইটাৰ পৰা মিনিষ্টাৰ গঠন কৰিলে, ইয়াৰ পৰাও ল'ব পাৰে, ইয়াৰ পৰাও ল'ব পাৰে, গতিকে লেটছ ইয়াৰ পৰা 3জন ল'লে, ইয়াৰ পৰা 5জন ল'লে, হয়নে, গতিকে 8জন কেবিনেট মিনিষ্টাৰ হ'ল, হৈ গ'ল। এতিয়া এবছৰ দুবছৰ যোৱাৰ পাছত দেখিলে যে এওঁলোকে ইয়াতে মেজৰিটি হেৰাইছে, গতিকে মেজৰিটি হেৰাইছে মানে কি, বৰ্তমান এতিয়া বিজেপিত যদি আছিলে 150টা এম পি, গতিকে তেনে ৰিজাইন দি দিলে, 150টাৰ পৰা তেওঁলোকে ৰিজাইন কিমান দি দিলে, ৰিজাইন দি পিনি হয়তোবা কি কৰিলে তেওঁলোকে 60টা ইয়ালৈ গুচি আহিলে, কংগ্ৰেছত যোগ দি দিলে, 60টা এম পি কংগ্ৰেছত যোগ দিলে, গতিকে কংগ্ৰেছৰ কিমান হ'ল 110, আৰু ইহঁতৰ কিমান হ'ল 90টা, গতিকে মেজৰিটি কোন হৈ গ'ল, মেজৰিটি হৈ গ'ল বা কংগ্ৰেছ, গতিকে এই যিহেতু কংগ্ৰেছ মেজৰিটি হৈ গ'ল, তেতিয়াহ'লে কি হ'ব, এই যোনজন 3জন মন্ত্ৰী ইহঁতে হয় ৰাজ্যসভাৰ, কিন্তু এওঁলোকক কি কৰিব লাগিব, এতিয়া এই যোনজন 8জন আছে, গোটেই 8জনে তেওঁলোকে কি কৰিব লাগিব, ৰিজাইন দিব লাগিব, গতিকে ৰেছপনচিবল এই যোনজন 3জন, এই 3জন মিনিষ্টাৰ ৰেছপনচিবল কাৰ প্ৰতি হ'ল, লোকসভাৰ প্ৰতি হ'ল, কিন্তু এই 3জন কি হৈ থাকিলে, ৰাজ্যসভাৰ এম পি হৈ থাকিলে, কথা গম পাইছা, ৰাজ্যসভাৰ এম পি হৈ থাকিলে, কথা গম পাইছা এতিয়া বস্তুটো কি কাৰণে কেবিনেট মিনিষ্টাৰ ৰেছপনচিবল টু লোৱাৰ হাউচ বুলি কয়, সেইটো কথা। তাৰপিছত আমি ইউ এছৰ পৰাও লৈছোঁ, মানে ৰিটেন কনষ্টিটিউশ্যনটো ইউ এছৰ পৰা লৈছোঁ, ইউকেত কাৰণ কেলৈ, ইউকেত কাষ্টমৰ যেনে আগৰ পৰা চলি অহা বস্তু এইটো এনেকৈ চলি থাকিব, তেনেদৰে কোনো ধৰণৰ লিখিত কনষ্টিটিউশ্যন ইউকেৰ নাই, হৈ গ'ল। এতিয়া প্ৰিএম্বল ক'ৰ পৰা লৈছোঁ, ইউ এছৰ পৰা লৈছোঁ, সুপ্ৰিম কোৰ্ট ক'ৰ পৰা লৈছোঁ, ইউ এছৰ পৰা লৈছোঁ, ফাণ্ডামেণ্টেল ৰাইটছ ক'ৰ পৰা লৈছোঁ, ইউ এছৰ পৰা লৈছোঁ, কাৰণ কেলৈ তাৰ ফাণ্ডামেণ্টেল ৰাইটছটো বহুত শক্তিশালী, ইণ্ডিপেণ্ডেঞ্চ অফ জুডিচিয়াৰীটো ক'ৰ পৰা লৈছোঁ, ইউ এছৰ পৰা লৈছোঁ, জুডিচিয়েল ৰিভিউ যোনটো সেইটো ক'ৰ পৰা লৈছোঁ, ইউ এছৰ পৰা লৈছোঁ, ইম্পিচমেণ্ট অফ প্ৰেচিডেণ্ট সেইটো ক'ৰ পৰা লৈছোঁ, ইউ এছৰ পৰা লৈছোঁ, ৰিমুভেল অফ সুপ্ৰিম কোৰ্ট এণ্ড হাই কোৰ্ট জাজেছ ক'ৰ পৰা লৈছোঁ, ইউ এছৰ পৰা লৈছোঁ,
প্ৰেচিডেণ্ট এক্সিকিউটিভ হেড এণ্ড সুপ্ৰিম কমাণ্ডাৰ এতিয়া ইউ এছ এত যোনজন ডোনাল্ড ট্ৰাম্প হয় ডোনাল্ড ট্ৰাম্পে কি আজি কাৰোবাক মিছাইল মাৰি দিওঁ বুলি ক'লে তেওঁ মাৰি দিব পাৰে হয়নে তেওঁ কি হয় প্ৰেচিডেণ্টৰ সুপ্ৰিম কমাণ্ডাৰ হয় এক্সিকিউটিভ হেড হয় তেনেদৰে ইণ্ডিয়াটো আমাৰ প্ৰেচিডেণ্টজন এক্সিকিউটিভ হেড বা এক্সিকিউটিভ হেড নহয় আমাৰ ইণ্ডিয়াত প্ৰেচিডেণ্টজন কি এজন নমিনেল হেড কিন্তু আমাৰ ইণ্ডিয়াত প্ৰেচিডেণ্টজন সুপ্ৰিম কমাণ্ডাৰো হয় হয়নে এক্সিকিউটিভ হেডো হয় সুপ্ৰিম কমাণ্ডাৰো হয় কিন্তু কামখিনি কোনে কৰে অন বিহাফ অফ প্ৰেচিডেণ্ট কামখিনি কোনে কৰে পি এম এ কৰে প্ৰাইম মিনিষ্টাৰে কৰে কথা গম পাইছা ভাইচ প্ৰেচিডেণ্ট ক'ৰ পৰা লৈছে ইউ এছ এৰ পৰা লৈছে ভাইচ প্ৰেচিডেণ্ট কি এক্স অফিচৰ চেয়াৰমেন অফ আপাৰ হাউচ হয়নে ৰাজ্যসভাৰ হয় তাৰপিছত কানাডাৰ পৰা এতিয়া আমি চাওঁ এতিয়া চোৱা কানাডাৰ পৰা কি লৈছে চোৱা ফেডাৰেল চিষ্টেম উইথ ষ্ট্ৰং চেণ্টাৰ এতিয়া ইউ এছ এ যোনটো ফেডাৰেশ্যন হয় ইউ এছ এৰ ফেডাৰেশ্যনটো এনেকুৱা চোৱা এখন ষ্টেটখিনি লগ লাগি পিনি কি হৈছে তেনেকৈ কি কৰিছে ইউ এছ এখন বনাইছে হৈ গ'ল ইউ এছ এখন বনাইছে এই যোনটো ফেডাৰেশ্যন হয় এইটো বহুত বেছি ষ্ট্ৰং মানে এতিয়া আমাৰ ইণ্ডিয়াখনটো আগৰ পৰাই আছিলে ইণ্ডিয়া যেনেকৈ ইণ্ডিয়াখন আগৰ পৰাই আছিলে ইণ্ডিয়াখন আগৰ পৰাই ইয়াত প্ৰিন্সলি ষ্টেট কিছুমান হৈছে আৰু এডমিনিষ্ট্ৰেটিভ সুবিধাৰ কাৰণে মানে কি শাসন কৰিবলৈ সুবিধাৰ কাৰণে ইয়াতে বিভিন্ন ধৰণৰ ভাগত ভগাই লৈছে যেনেকৈ এডোখৰ অসম বুলি ক'ব কাৰণ অসম আগতে কি গোটেই নৰ্থ ইষ্টখনে প্ৰায় অসমৰ আণ্ডাৰতে আছিলে তাৰপিছত ভাগ হৈ পিনি বেলেগ বেলেগ ৰাজ্য হ'ল নাই হ'লতো মানে কি সুবিধাৰ কাৰণে শাসনৰ সুবিধাৰ কাৰণে এইবিলাক ভাগ কৰা হৈছিলে হয়নে কাৰণে অৰুণাচল প্ৰদেশ আসাম গোটেইখিনিতো একেলগতে আছিলে হয় নাই আসাম মেঘালয়টো 1972 চনতে বেলেগ বেলেগ হৈছে কথাটো বুজিছা চ' এই বস্তুখিনি মানে কি শাসনৰ বাবেহে তেওঁলোকে এক্সট্ৰা কৰি লৈছে আগতে অসমখন ভাৰতৰ পৰা এক্সট্ৰা নাছিলে হয়নে ভাৰতৰ ভিতৰতে আছিলে কিন্তু ইউ এছ এত কি হয় এই ৰাজ্যবিলাক এক্সট্ৰা হৈ আছিলে একদম এক্সট্ৰা মানে সিহঁতৰ এডমিনিষ্ট্ৰেশ্যনটো একেবাৰে মিলা নাই মানে এক্সট্ৰা হৈ আছে আৰু কি কৰিছে তেওঁলোকে লগ লাগি তুমি ইউ এছ এখন বনাইছে গতিকে ইয়াৰে যোনটো ফেডাৰেশ্যনটো বহুত ষ্ট্ৰং মানে এই ইয়াৰে যোনটো জুডিচিয়াৰীটো বহুত ষ্ট্ৰং হ'ব ফেডাৰেশ্যনটো হয়নে ইয়াৰে জুডিচিয়াৰীটো বহুত ষ্ট্ৰং হ'ব ইয়াৰে এখন কনষ্টিটিউশ্যন থাকিব ইয়াৰে বেলেগ ল থাকিব এখন ৰাজ্যৰ বেলেগ ল থাকিব কথাটো গম পাইছা ইয়াৰে বহুত ষ্ট্ৰিক্ট হয় মানে ফেডাৰেশ্যনটো ডিচেন্ট্ৰেলাইজেশ্যন হয় গোটেইখিনি বস্তু কথা গম পাইছা যদিহে আমি এই যোনটো ইয়াৰ নিচিনা ষ্ট্ৰং ফেডাৰেশ্যনটো আমি লওঁ ড্ৰাফটিং কমিটিয়ে যদি ল'লেহেঁতেন ইয়াৰ ষ্ট্ৰং ফেডাৰেশ্যনটো আমাৰ শাসনত প্ৰব্লেম হ'ল কাৰণ কেলৈ আমাৰ ইণ্ডিয়াখনটো ছেপাৰেট নাছিলে যে লগ লাগি পিনি এখন ইণ্ডিয়া বনাইছে আগতে বোলে ইণ্ডিয়া নামৰ কোনো বস্তু এক্সিষ্টে কৰা নাছিলে ছেপাৰেট অসমখন একদম বেলেগ আছিলে অৰুণাচল প্ৰদেশ একদম বেলেগ আছিলে ইউ পি বেলেগ আছিলে বিহাৰ বেলেগ আছিলে চব ৰাজ্য এক্সট্ৰা হৈ আছিলে ইণ্ডিয়া কোনো নাম গোন্ধই নাছিলে মানে ইণ্ডিয়া নামৰ কোনো বস্তু এক্সিষ্টে কৰা নাছিলে তাৰপিছত ভাবিলে যে আমি লগ লাগি এখন ইণ্ডিয়া নামৰ দেশ বনাওঁ তেনেকৈতো বনোৱা নাই ইণ্ডিয়াখন আছিলে অলৰেডি সেইকাৰণে তেওঁলোকে ইউ এছ এৰ যোনটো ফেডাৰেল চিষ্টেম ইউ এছ এৰ ফেডাৰেল চিষ্টেমটো তেওঁলোকে গ্ৰহণ নকৰিলে ক'ৰ গ্ৰহণ কৰিলে কেনেডাৰ গ্ৰহণ কৰিলে কেনেডাত কেনেকুৱা ফেডাৰেল চিষ্টেম আছে ফেডাৰেশ্যন আছে কিন্তু ষ্ট্ৰং চেণ্টাৰ আমাৰ চেণ্টাৰ যিহেতু আমাৰ ইউনিয়ন চেণ্টাৰ আমাৰ যোনটো চেণ্টাৰ হয় চেণ্ট্ৰেল গভৰ্ণমেণ্ট পাৱাৰফুল হয় না পাৱাৰফুল হয় গতিকে কানাডাৰ যোনটো ফেডাৰেশ্যন চিষ্টেম সেই ফেডাৰেল চিষ্টেমটো লৈছে ডিভিজন অফ পাৱাৰ হয় নে পাৱাৰটো ডিভিজন কৰি দিছে হয় নে এখন আছে ইয়াতে পাৱাৰবিলাক ডিভিজন কৰিছে তিনিখন লিষ্ট আছে না তিনিখন লিষ্টৰ যোনখিনি আইটেম আছে আইটেমখিনি ভাগ কৰিছে এইখিনি ইউনিয়নে বনাব এইখিনি চেণ্টাৰে বনাব এইখিনি ইউনিয়নে বনাব এইখিনি ষ্টেটে বনাব আৰু এইখিনি গোটেইখিনি দুইটাই বনাব এপইণ্টমেণ্ট অফ গভৰ্ণৰ হয়নে ৰেচিডুৱেল পাৱাৰ উইথ চেণ্টাৰ এই যোনখন ৰেচিডুৱেল পাৱাৰ মানে কি বুজি লোৱা এই তিনিখন লিষ্ট আছে না এইখন এখন লিষ্ট এইখন এখন লিষ্ট এই যোনখিনি লিষ্ট যেতিয়া আমাৰ কনষ্টিটিউশ্যনখন বনাইছিলে তেতিয়াতো বিভিন্ন বস্তু বৰ্তমান ইণ্টাৰনেট যিখিনি বস্তু আছে বস্তু কিন্তু এতিয়া বৰ্তমান নাছিলে বিভিন্ন ধৰণৰ টেকন'লজি নতুন ওলাই আছে বিভিন্ন ধৰণৰ বস্তু নতুন মানে কি মডাৰ্ণ হোৱাৰ লগে লগে মডাৰ্ণ প্ৰব্লেমবিলাকো আহি আছে মডাৰ্ণ আইটেমবিলাকো ইয়াত ইনক্লুড হৈ আছে যদি ইয়াত কোনোবা ইনক্লুড নোহোৱা বস্তু থাকে সেই তাৰ ওপৰত পাৱাৰ থাকিব চেণ্টাৰৰ পাৱাৰ থাকিব কথা গম পাইছে সেইটোকে কোৱা হয় ৰেচিডুৱেল পাৱাৰ যিকোনো ৰেচিডিউ মানে কি পেলনীয়া বস্তু ৰেচিডিউ ৱেষ্ট হয়নে ৰেচিডিউ বস্তু যিমানখিনি আইটেম থাকিব তাৰ ওপৰত ল কোনে বনাব পাৰিব চেণ্টাৰে বনাব পাৰিব এপইণ্টমেণ্ট অফ গভৰ্ণৰ এডভাইজৰী জুডিচিয়েল অফ সুপ্ৰিম কোৰ্ট হয়নে এই গোটেইখিনি বস্তু জাৰ্মানীৰ পৰা কি ছাছপেনশ্যন অফ ফাণ্ডামেণ্টেল ৰাইটছ ডিউৰিং ইমাৰ্জেঞ্চি সাউথ আফ্ৰিকাৰ পৰা কি লৈছে এমেণ্ডমেণ্ট অফ কনষ্টিটিউশ্যন লৈছে ইলেকশ্যন অফ মেম্বাৰ্ছ অফ ৰাজ্যসভা আয়াৰলেণ্ডৰ পৰা কি লৈছে DPSP মেথড অফ ইলেকশ্যন অফ প্ৰেচিডেণ্ট হয়নে নমিনেশ্যন অফ মেম্বাৰ্ছ টু ৰাজ্যসভা বাই প্ৰেচিডেণ্ট
ফ্ৰান্সৰ পৰা কি লৈছে ৰিপাব্লিক আইডিয়াছ অফ লিবাৰ্টি ইকুৱেলিটি ফ্ৰেটাৰ্নিটি হয়নে এইবিলাক ক'ত আছে প্ৰিএম্বলত আছে অষ্ট্ৰেলিয়াৰ পৰা কি লৈছে কনকাৰেণ্ট লিষ্ট জইণ্ট চিটিং অফ পাৰ্লিয়ামেণ্ট হয়নে ফ্ৰীডম টু ট্ৰেড এণ্ড কমাৰ্চ হয়নে এইকেইটা ক'ৰ পৰা লৈছে অষ্ট্ৰেলিয়াৰ পৰা লৈছে আৰু লেংগুৱেজ অফ দ্য প্ৰিএম্বল এইটো লিখি ল'বা লেংগুৱেজ অফ দ্য প্ৰিএম্বলটো ক'ৰ পৰা লৈছে এইটো অষ্ট্ৰেলিয়াৰ পৰা লৈছে USSR মানে ৰাছিয়াৰ পৰা কি লৈছে ফাণ্ডামেণ্টেল ডিউটি লৈছে আইডিয়া অফ জাষ্টিছ লৈছে যোনটো প্ৰিএম্বলত আছে হয়নে আৰু প্ৰিএম্বলটো বহুত ভালকৈ পঢ়িব লাগিব জাপানৰ পৰা কি লৈছে প্ৰচিডিঅ'ৰ এষ্টাব্লিছমেণ্ট বাই ল তাৰপিছত আমাৰ যোনটো কনষ্টিটিউশ্যনখন এনফৰ্চ হৈছিলে এনফৰ্চ আমি ডিটেইলছ চাবলৈ গ'লে কি হ'ব some provisions কি হৈছিলে এনফৰ্চ সিন্স 26 নৱেম্বৰ 1949 হয়নে 26 নৱেম্বৰ 1949 যেতিয়া কনষ্টিটিউশ্যনখন এডপ্ট কৰা হৈছিলে তেতিয়াৰ পৰা কিছুমান বস্তু মানে কি লাগু হৈ গৈছিলে উদাহৰণস্বৰূপে কি সিটিজেনশিপ আহি যাব পাৰে ইলেকশ্যন প্ৰভিন্সিয়েল পাৰ্লিয়ামেণ্ট এইকেইটা ইমান নাহে টেম্পৰাৰী ট্ৰেডিশ্যনেল প্ৰভিজন এইকেইটা নাহে এই তিনিটা বস্তু মনত ৰাখিব যে ইণ্ডিয়ান কনষ্টিটিউশ্যনখন মাত নুফুটা হৈ গৈছে দেখিছা ইণ্ডিয়ান কনষ্টিটিউশ্যনখন এডপ্ট কৰা সময়তে কিছুমান প্ৰভিজন মানে লাগু হৈ গৈছিলে ইণ্ডিয়ান কনষ্টিটিউশ্যন সেইকেইটা হৈছে এটা হৈছে চিটিজেনশ্বিপ সেই লাগু হোৱাৰ দিনৰ পৰা তুমি ইণ্ডিয়াৰ চিটিজেন লাগু হোৱাৰ দিনৰ পৰা ইলেকশ্যন কাৰণ কেলে লগে লগে 50 চনৰ ভিতৰত কি কৰে ইণ্টেৰিয়াম গভৰ্ণমেণ্ট এখন বনালে প্ৰভিন্সিয়েল পাৰ্লিয়ামেণ্টখন বনাব লাগিব ইলেকশ্যন হোৱাৰ লগে লগে প্ৰভিন্সিয়েল পাৰ্লিয়ামেণ্ট এখনো হ'ব হয়নে এই গোটেইখিনি বস্তু লাগু হৈ গৈছিলে যদি সুধিতে তোমাৰ ইমাৰ্জেঞ্চি আছিলে নেকি ইমাৰ্জেঞ্চি লাগু হোৱা নাছিলে আৰম্ভ হোৱাৰ লগৰ পৰা হৈ গ'ল তাৰপিছতে আমি চাম চেলিয়েণ্ট ফিচাৰ্ছ অফ দ্য কনষ্টিটিউশ্যন চ' আজি লেকচাৰটো দীঘল হৈ গ'ল 56 মিনিট হৈ গ'ল গতিকে এই আমি দুটা চেপ্টাৰ পঢ়িলোঁ এতিয়া বৰ্তমান হয়নে দুটা চেপ্টাৰ নহয় আমি কেইটা চেপ্টাৰ পঢ়িলোঁ দুটা চেপ্টাৰ পঢ়িলোঁ চৰি মানে কি এঘণ্টাৰ একেৰাহে কথা কৈ থকা আছেতো অলপ হেৰি হৈ গৈছে চ' দুটা চেপ্টাৰ পঢ়িলোঁ আমি এইটো 3 নম্বৰ চেপ্টাৰটো নেক্সট ভিডিঅ'ত আমি পঢ়িম চ' আপোনালোকক যোনকেইটা মই কথা সুধিছিলোঁ সেইকেইটা কমেণ্টত দিবলৈ চেষ্টা কৰিব আৰু আপোনালোকে ধুনীয়াকৈ নোটটো বনাই ল'ব চ' আজিলৈ মানে ধন্যবাদ নোটটো আমাৰ এইটো পেইড গ্ৰুপত মই নোটটো প্ৰভাইড কৰি দিম চ' ধন্যবাদ